অকল বিয়া দিলে তাৰপৰা সি নিজে নিজে যিটো যাবগৈ সি ঘূৰি নাহে মানে সি মাতি হ'লগৈ সি ঘূৰি নাহে গ'লগৈ কিন্তু মাইকী মহজনীয়ে ঘূৰি আহিব সি 3 বছৰ দিন তাৰ মাইকী মহৰ সেইটো উঠি লৈ সেই তেতিয়া মানে তেনেকৈ সেই কোনখিনি থকাটো আহিছে নে আপোনালোকে চালে এইটো আছে এইটোতো 4 দিন বা 5 দিনৰ ভিতৰত তিনিচালটো ফুটি। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। মই আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু যিটো নেকি মৌ মাখি পালনৰ ওপৰত আৰু মৌ মাখি পালনৰ ওপৰত এইটো ছেকেণ্ড ভিডিঅ' হয় মোৰ। আপোনালোকে চাব, আমি ইয়াত কৃষি বিজ্ঞান কেন্দ্ৰত ইয়াৰ যিটো নেকি এৱাৰনেছ প্ৰগ্ৰেম হৈ আছে আৰু তাৰে এটা অংশ মই দেখাবলৈ গৈছোঁ আৰু এইটো 3 নম্বৰ দিন হয় আৰু ইয়াৰ পিছত আৰু এটা ভিডিঅ' আহিব। আপোনালোকে এটাকেইটা ভিডিঅ' চাব আৰু আপোনালোকে ইয়াৰ পৰা কিছুমান আইডিয়া ল'ব পাৰিব বুলি মই আশা ৰাখিলোঁ আৰু ভিডিঅ'বিলাক চাব আৰু যদি ভাল পায় প্লিজ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ গাইজ। মেচিনত ভৰালে মানে ছিগি ভাগি আকৌ মানে নষ্ট হৈ যায়, সেই গতিকে মানে ভালকৈ চাব মানে আগত হ'ল লাহে লাহে আপুনি ডক্টৰ চেম্বাৰলৈ তেনেকৈ কৰি আপোনালোকে 8খন মানে শাক ওলাই ল'ব ইয়াত মানে সৰু শাক ওলাব, এই 4খন কাটিলে 8খন ওলাব। 8খন ওলোৱাৰ পাছত আপোনালোকে ইয়াত ভৰালে ধুনীয়াকৈ ভৰাই আপোনালোকে এইটো লাহেকৈ দাঙি ইয়াত বহাই দিয়ে। বহাই দিয়াৰ পাছত আপোনালোকে তলৰ কাপোৰ প্ৰথমতে তলত দিয়া আছিলে, তলৰ কাপোৰখন যেতিয়া আপোনালোকে ওপৰলৈ দিয়ে, ওপৰলৈ দিয়াৰ পাছত আপোনালোকে ধুনীয়াকৈ ঢাকিলে বান্ধিলে ষ্টেণ্ডটো উঠালে, ষ্টেণ্ডত উঠাৰ মই শুনিব ষ্টেণ্ডটো লাগিব, ষ্টেণ্ডত দিয়াৰ পাছত আপোনালোকে এনেকৈ ঢাকিলে, তাৰ পাছত আপোনালোকে আকৌ কমেও আপোনাৰ 10 দিন বা 15 দিনৰ মূৰত আকৌ চাব তেনেকুৱানো হৈছে এনেকৈ লাহেকৈ আকৌ ধুই যায় দাঙি চাব ধুনীয়াকৈ হ'ল একদম পূৰা মহে ওপৰলৈকে কাম কৰি আছে। কাপোৰখন যেতিয়া দাঙিব চব কৰি যাব মানে ৰস মানে ওপৰলৈ আনি মানে সিহঁতি হেৰি কৰিব আৰু মানে বৰ কাম লাগিব, ওপৰত আঠা লগাব মানে সিহঁতি মানে ক'ৰবাত মানে ভূমিকম্প হ'লেও মানে ঘৰটো নভগাৰ কাৰণে সিহঁতি মানে একদম পূৰা মানুহে কাম কৰি দিব। কাপোৰখন একদম পাবলৈ আপুনি অকণমান টান কেনে মাৰিব লাগিব, চব কৰি যাবগৈ মানে আৰু কিছুমানক ফুটুৱাইও দিব সিহঁতি ফুটুৱাই মানে কুটি মানে ফুটুৱাই দিব। তেতিয়া হ'ল লাহেকৈ আনিলে আপুনি লৰাই চাব ইয়াত শাকখিনি একদম ৰস হৈ আছে, ইয়াৰ পোৱালিখিনি তললেতো জলদি গুচি যাবগৈ আৰু ইয়াত আকৌ ৰসে ভৰাব মানে ভৰাৰ পাছত আপোনালোকে লাহেকৈ মেচিনলৈ আনি ধুনীয়াকৈ ভৰাই আকৌ ইয়াত মেচিন লাগিল নহয়, ইয়াত এটা চামনি ইয়াত মানে এই বিন্ধাবোৰ বন্ধ হৈ থাকে মানে বগা চামনি লৈ বন্ধ হৈ থাকিব। তেতিয়া বন্ধ হৈ যোৱাৰ পাছত আপোনালোকে এনেকৈ এখন আনি লাহেকৈ এনেকৈ থাকিব লাগিব। আপোনালোকে ডাঙৰখনে নাকাটিব, মই ডাঙৰকৈ দেখাইছোঁ, কিন্তু সৰুখনলৈ থাকিব। সৰুখনে বগা চামনি হয় মানে বিন্ধাবোৰ বন্ধ হৈ থাকিব। বিন্ধাবোৰ যদি বন্ধ হৈ থাকে মেচিনত ভৰালে ৰসটো ক'ৰ পৰা ওলাব, নোলাব, হাতখনে লাগি থাকিব। লাহেকৈ আপোনালোকে এনেকৈ কিন্তু এনেকৈ কাটিলে নহ'ব, সদায় আস্তে আস্তে এনেকৈ কৰি আপুনি দুইফালে কিন্তু এইফালেও কাটিব আৰু এইফালেও কাটিব লাগিব, কাটিহে তাৰপৰা মেচিনত ভৰালে ৰসটো ওলাব। সেইটো ৰস ওলোৱা আপোনালোকে এনেকৈ ৰসটো পালে আপুনি খোৱা কথাটো বাঁহটো কেনেকৈ থ'ব ধুনীয়াকৈ 3 ফুটমান আপোনালোকে মই ৰাখি দিছোঁ। আপোনালোকে এইটো 3-4 বা 3-3 বৰঙা এইটো ইমানডোখৰমান এইডোখৰ মাটিত পুতি দিব। এইখিনি মাটিত পুতি দিলে তাৰ এইডোখৰ এইডোখৰতে আপোনাৰ তক্তা লগাই দিলে, বুজিছেনে? তক্তা লগাই আপোনালোকে এইটো ইয়াততো গজাল মাৰিবই আৰু গজাল থাকিব, এইটো মাটিত থাকিব, আপোনাৰ মাটিৰ তলত থাকিব। তাৰপিছত এইডোখৰতে আপোনালোকে ফটা কানি এইখিনি বান্ধিব। ঘৰত ফটা কানি থাকেই, ফটা কানি ধুনীয়াকৈ গোল কৰি এনেকৈ একদম ধুনীয়াকৈ বান্ধি ল'ব। আৰু চাইকেলৰ দোকানলৈ গৈ আপোনাৰ চাইকেলত যে তেল দিয়ে টিপাটো আনি দোকানলৈ যাব, জলামবিল আনি টিপাটো ভৰাই যেনেকৈ চাইকেলত আমি তেল দিওঁ, চাইকেলত যেতিয়া আমি তেল দিয়াৰ নিচিনা এঠাই কাঠে ঘূৰাই দিওঁ, তেতিয়া নিৰাময় কি হ'ব হ'ল ইয়াৰ পৰা পোক পৰুৱা যিমানখিনি যাব এইডোখৰলৈকে যাব।
তাৰ কিন্তু এইডোখৰ পৰা সিহঁতি আৰু মুঠা খাব বোলে এসপ্তাহ দুসপ্তাহ পাছত আকৌ খাব মালটো শুকাই গ'ল নেকি যেনেকে মানুহে ভাত নাখালে দুৰ্বল হৈ যাব ইয়াতোতো দি থাকিলেতো তেলখিনি থাকিব সেইকাৰণে ধুনীয়াকৈ অকণমান তিয়াই থ'ব সি কেতিয়াও মানে পোক পৰুৱাই ওপৰলৈ উৰি যাব মানে উঠিব নোৱাৰে যেতিয়া ইয়ালৈ ওপৰলৈ উঠিব নোৱাৰে সিহঁতে এটেক কৰিব নোৱাৰিব সিহঁতি মানে সুখ শান্তিৰে থাকিব পাৰিব যদি সিহঁতক যদি কষ্ট দিয়াকৈ হয় তেতিয়াতো ইয়াততো বাঁহটোতো মৌখিনিতো নাথাকিব সিহঁতিতো সদায় যদি সিহঁতক কামুৰি যদি কৰি থাকে পৰুৱাই যদি আমনি কৰি থাকে তেতিয়াতো সিহঁতি তেওঁলোকেতো নাথাকিব সেই নথকাৰ কাৰণে এইখিনি সুৰক্ষিত হৈ থাকে এইখিনি সুৰক্ষিত হৈ থকাৰ কাৰণে এইখিনি ব্যৱস্থা কৰিব লাগিব প্ৰথম তাৰপিছত এইখিনি মই প্ৰথমৰ পৰা দেখা যোৱালে ভাল আছিলে মানে কলচীটো আনি তাৰপিছত সেই আপোনালোকে কলচীটো এই আসনটোত বহাই দিলেহি প্ৰথম পৰা মই সেইটো আপোনালোকে আগতে অকণমান দেখাই ল'ব এই কলচীটো ইয়াত বহাই দিয়াৰ পাছত সেইখিনি কাম কৰিব নোৱাৰে মই যিখিনি দেখাই গ'লো সেইখিনি কৰি তাৰপৰা ইয়াক এতিয়া সুৰক্ষিত কৰি ৰখাটো এতিয়া লাগি থাকো আমাৰ উপখণ্ড তলখন সুৰক্ষিত হ'ল ওপৰৰ পৰাটো আহিব জাহাজতো লৈ আহিব আমি তলত চলাই যাব নোৱাৰিলেতো ওপৰেতো আহিব ওপৰে নহাটো কৰিব লাগিব আমি সেই কন্দু আহে কন্দু বৰল আহিব আপোনাৰ তাক নিৰাময় কৰিবৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰিব লাগিব আহিছে নেকি মৌ বা মৌ আহি আছে কাম কৰ্মীটো কাম কৰিয়ে আছে আহিলে হয় এটা কন্দু উৰি আহিলে চালে ইয়াত মাল আছে সিহঁতক আমি ইয়াৰ পৰা ধৰি নিব লাগিব যেতিয়া নিয়াৰ ব্যৱস্থা কৰিব কন্দুসকলে তেতিয়া সিহঁতেতো মহেতো তাক খেদিব বিচাৰিব কিন্তু মহে তাক এটেক কৰিব নোৱাৰে কিন্তু মহকহে সি এটেক কৰি ধৰি বান্ধি তাক লৈ যাব এটা নিয়াৰ পাছত আপোনালোকে ঘৰতো মানুহ চালে মোৰ বাহত কন্দু কৰিছে কি কৰিব লাগিব এতিয়াতো ব্যৱস্থাটো নাই এতিয়া সেই কি এতিয়া নিয়ে আছে যেতিয়া সদায় নিয়ে যেতিয়া আপোনাক একেজি থাকে সিহঁতিতো আপোনালোকেতো থাকিব মন নাযাব এইটো মাৰ লগত নাথাকে এইটো লগত সদায় নিয়ে থাকিলে কৰিব খোৱাব মন নকৰে মোক চাহকণো যদি দিবলৈ মন নকৰে যেতিয়া সিহঁতৰ যদি কাজিয়া কৰি থাকে সিহঁতিতো পলাব খাবই নাথাকো আমি যেনে তেনেহ'লে চটা খোলা খাই হ'লে আমি আকৌ পলাওঁ তেতিয়া সিহঁতৰ মানুহে দেখিলে সেই আপোনালোকে থাকিলেও বা ঘৰৰ বেলেগ মানুহ দেখিলে কন্দু আহি আছে বা বাবা বা দেউতা বোলে মা বা পেহী আপোনালোকৰ মোৰ বাহে কেনেকে কন্দু লাগি আছে এতিয়া আপোনালোকেতো নাজানে এতিয়া কি কৰিব লাগিব হয় লাগি আছে ইফালে গ'লে 3 দিন 4 দিনমানৰ পৰা মোৰ বাহে অতখিনি পইচা আপোনালোকৰ বৰবাদ হৈ গ'ল সেই বৰবাদ নোহোৱাটো কৰিব লাগে যেতিয়া কন্দু আহিলে বুলি গম পালে আহিলে বোলো ঘৰৰ ল'ৰা ক'লে বা দেউতা বা মা বা ভণ্টিয়ে বোলে কোনোবাই ক'লে আমাৰ মোৰ বাহাত মা কন্দু লাগি আছে ন কি কৰিব লাগিব যেতিয়া আহি আছে নি আছে তেতিয়া আপোনালোকে দোকানলৈ যাব দোকানলৈ গৈ এখন নিগনি লগা মানে আঠা জাতীয় এখন কিতাপ পোৱা যায় কিতাপখন পোৱা যায় বৰ্ডৰ কিতাপৰ নিচিনা থাকে আৰু তাৰপৰা মেলি দিলে বৰ্তা বৰ্ডৰ নিচিনা হয় সেই বৰ্ডখন যেতিয়া আপোনাৰ এইটো স্কোৱাৰ থাকে ঢাকনা থাকিবই ঢাকনাটো থাকিলে ইয়াতো মহে কাম কৰি আছে নি আছে কণী এতিয়া হ'ব ব্যৱস্থা নাই এতিয়া কি হ'ব এতিয়া নি থকা অৱস্থাত আপোনালোকে দোকানলৈ গৈ লগে যাব আৰু আনিয়ে থ'ব সেই কিতাপখন মানে আনিয়ে থ'ব নিগনি লগা কোলা আঠা লগা কোলাখন লাহেকৈ আপুনি মেলি এই বাক্সাটোত প্ৰথমতে পাতি ল'ব কিতাপখন এতিয়াতো কিতাপখন পাতিলেতো নহ'ব কি কৰিব লাগিব এতিয়া ব্যৱস্থা এটাটো কৰিব লাগিব তেতিয়া মানে কন্দু আহি আছে লাহেকৈ আপোনালোকে স্পঞ্জটোকে বা আমি আগতে মাটি মাৰিছিলোঁ বিচনীৰে মানে এনেকৈ তুমি মাটি দিম এনেকৈ যে হেৰিৰ পৰা বনাই লওঁ বেতৰ পৰা যে বনাই লওঁ আজিকালি কিনিবলৈও পাই যায় আগতে আমাৰ ককাহঁতে বা বৰ্তাহঁতে এনেকৈ বিচনী বনাই দিছিলে আমি এনেকৈ ঠাককৈ নামাৰিলে খতম মাৰিলে নহ'ব কন্দুজনী আধা মাহ কৰিব লাগিব আধা মাহ কৰি আহি আছে আপুনি ঠাককৈ নামাৰিলে বহিলে আপুনি আপোনাৰ হাতে নুঠিব হাতে ধুলেতো আপোনাকতো ভাৰত পাকিস্তান হ'ব আপুনি তাতে বহি থাকিব লাগিব আপুনি লাহেকৈ লোহাৰ চেতনা কিনিবলৈ পোৱা যায় আৰু আগতে আমি বাঁহৰ বনাই দিছিলোঁ বাঁহৰ বনাই লাহেকৈ চেতনাডালে এদিনতো একদম ভুটি থাকিব লাহেকৈ ধৰি আনিছোঁ ধৰি আনি লাহেকৈ আঠা লগা কুন্দাখনত আপোনালোকে এনেকৈ দি দিব
একদম পুৰা গৰজি থাকিব যিজনী আহিলে আৰু এতিয়া মোৰ লগত দেউতা আহিলে দেউতাটো মই লাগি দেউতাটো নাচায় মোক কথাবিলাক চাব সেইটো কামটো লাগি আছে কেনেকে বুলি আহিব মই লাগি আছো দেউতা আহিব আপুনিও লাগিলে হা কিন্তু এওঁলোকৰ কাম এওঁলোকে কৰি দিব কেতিয়াও এফালে নাযায় সিহঁতি মহৰ যেতিয়া কাম সিহঁতি মহতে কৰি থাকিব কিন্তু এই হেৰিখিনিলে কেতিয়াও নাযায় মানে বিফল কৰিলে মানে আশা লগা মানে শুদ্ধ কৰিবলৈ নাযায় সিহঁতি কাম সিহঁতি কৰি থাকিব সেইখিনি আহিব লাগি আছে গৰ্জি থাকিব সেইখিনি ভাবি লাগি আছে সিজনে লাগোতে 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 গোটেই কণী কমে ইয়াত গোটেই কণীখিনি ইয়াত লাগি দিব লগাৰ পাছত আপোনালোকে লাহেকে কিতাপখনৰ পৰা মমবাতি এটা জ্বলাই ল'ব নহ'লে আমি আগতে চাকি আছিলে আজিকালি মমবাতি হ'ল সেই মমবাতিডালত জ্বলাই লোৱাৰ পাছত এইটো মমবাতিডাল জ্বলাই লোৱাৰ পাছত থেপেনাডালে ইয়াৰ পৰা কণীখিনি এটা এটা কাৰণে পুৰি এটা ছাইডত দিয়ে তাৰ ফুটি পেলাব পাৰিব আপোনালোকে দি দিলে কণীটো নিয়ম হৈ গ'ল আপোনাৰ মূৰ বা মানে নিষ্কাৰণ হৈ গ'ল আৰু বাচ্ছাটো ওপৰত থাকিব এইখনত থাকিব মানে কিতাপখন মানে ইয়াৰ ওপৰত থাকিব এখন কিতাপ ধৰক ইয়াৰ ওপৰত থাকিব ইয়াৰ ওপৰতে থাকিলে ইয়াতে কণীখিনি লাগিব মই তেনেকৈ দেখাইছোঁ এইটো বাচ্ছা মোৰ বাহৰ বাচ্ছাটো সেই বাচ্ছাটোৰ ওপৰত থাকিব এইখন এইখনৰ ওপৰত দিব এইখন দিয়া হয় সেই ঢাকনাখন দিয়া হয় বৰষুণ ৰ'দ তাপ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই ঢাকনাখন দিয়া হয় সেই ঢাকনাখন নহ'লেও আমাৰ যদি পানী নপোৱা জেগাত এখন নিদিলেও হয় মই এতিয়া যিমান প্ৰতিবাৰমান মোৰ ঘৰৰ অলপ ভিতৰতে আছে ধান তলত আছে বা গোহালি ঘৰত আছে মই এখন দিয়া নাই এখন নিদিলেও হয় এখন আকৌ অপায় নহ'লে টাইম লাগি যায় এইখনে যদি ইয়াত বান্ধি গৈ আকৌ বান্ধিটো খুলি লগালগে মই থাকি ভালকৈ যাব পাৰোঁ এখন টাইমটো নাই যদি পানী নপোৱা জেগা হয় তেতিয়া এখন নিদিলেও যদি পানী পৰা জেগা হয় তেতিয়া সি ৰ'দ নিয়ন্ত্ৰণ কৰিব বা বৰষুণ নিয়ন্ত্ৰণ কৰিব তাপ নিয়ন্ত্ৰণ কৰিব মানে সেইখিনি গোটেইখিনি তেওঁৰে কাম কৰিব তেতিয়া সেইখিনি আপোনাৰ কণ্ট্ৰলটো শেষ কৰিব মোৰ পৰা তেতিয়া শান্তিপূৰ্ণ কাৰণে সিহঁতি কাম কৰি থাকিব তাৰপিছত সেই ৰঙা পৰুৱাটো আহিলে তলৰ পৰা আহিলে সিহঁতি কিন্তু ৰঙা পৰুৱাটো এইখিনি নামানে কিন্তু সি মানে উঠি যাবই চাব একদম সিটো পোকৰত ৰঙা পৰুৱাটোৱে সিটো পকত সিটোৱে কামুৰি যেনে নহ'লেও তালৈ মানে যাবলৈ চেষ্টা কৰিব তাক কি কৰিব লাগিব আমি লাহেকে এইডোখৰ মাটিত থকা বস্তুটো আমি চাৰিওকাণে সানি দিলোঁ মানে এবেগেত মানে তেনেকৈ আমি নাৰিকলজোপা ৰুলে গুটি যদি নালাগে দোকানলৈ গৈ বৰা কিবা আমি মিক্স কৰি শুকান গোবৰ তেনেকৈ মিক্স কৰি 3 ফুটা মানে মোৰ বাহাত 3 ফুটা হাতত খানিব নালাগে কিন্তু আমি নাৰিকলজোপা 3 ফুটা হাতত খানি মানে নাৰিকলজোপা মানে গুটি লাগিবৰ কাৰণে সাৰ দিয়া হয় এই মহত দিয়া হ'ব মানে 1 ফুট বা 6 ইঞ্চি হাতে হাতে খানি খানি আপুনি লাহে লাহে চিমেণ্ট লাহেকে তাত হেৰি কৰি দিব লাগিব পকা কৰি দিব লাগিব তাত পলিচ কৰি তাত পানী দিলে মানে তেতিয়া ৰঙা পৰুৱাটো কেতিয়া মানে তাৰ ওপৰলৈ যাব নোৱাৰিব কিন্তু ৰঙা পৰুৱা এইখন কিন্তু নামানে কিন্তু জ্বলা মৰিলে ই অকল সৰু পৰুৱাটোহে ই নিয়ম নকৰিব ৰঙা পৰুৱাটোত আপোনালোকে তেনেকৈ নিয়ম নকৰিব এই মানে ইয়াত 4 আনা আধা মানে 6 ইঞ্চি হাতে হাতে খান্দিব লাগিব খানি আপুনি সৰু শিলগুটি কেইটামান আনি বালি এখন আনি ধুনীয়াখন আনি তাত পলিচ কৰি আপুনি তাত পানী দিব পানী দিলে তেতিয়া পৰুৱাটো পানী সদায় জোৰ কৰি মই দেখাই দিছোঁ হয় জোৰ কৰি খানি ল'ব খানি লৈ কমে আধা মানে 3-4 ইঞ্চি মান খানিব আৰু সদায় দিনটো চাবই লাগিব পুৰা এইটো ওচৰতো গছজোপা আছে সদায় দিনটো আহিবলৈ চাবই কামোবই ইয়াত মই সিটোৰ ফালে কেনেকৈ যাওঁ সিপা একদম এটাটো ফেন ওলাই থাকিব আয়ো একেবাৰে মধকেহে তাৰ যেতিয়া অকণমান মই নিব পাৰোঁ ঘৰলৈ তেতিয়া মানে চেষ্টা কৰিয়ে থাকিব সিদিনা আহিব আজি এইটো দি থোৱা আছে নোৱাৰিম সিদিনা যেতিয়া পানীটো শুকাই গ'ল সিটোতো যাবই এতিয়া পানী শুকাই সেইকাৰণে সিহঁতে সদায় চোৱা চিতা কৰি দিব আপোনালোকে ল'ৰাটোক বা ছোৱালীজনী যিমান মৰম কৰিব
এই মৌ বাহটো আপোনালোকে সিমান মৰম কৰিব লাগিব আপোনালোকে মৌ বাহত মানে ল'ৰাটো আজি ভাত খালি না আপুনি নুসুধিলেও মানে মৌ বাহ আপুনি ৰাতিপুৱা কৰিব যাওঁতে দেউতা আছে না কাম কৰি আছে না এবাৰ আপোনালোকে খাব আৰু যিমান আপোনালোকে মানে অশান্তিটো আপুনি মৌ বাহলৈ গ'লে আপোনালোকে শান্তি পাব সেইখিনি কৰিব সেইকেইটা কৰিব তাৰপিছত আকৌ আপোনালোকে এইডোখৰত এবাৰ মৌ থ'লে মোৰ এতিয়া মৌ মানে 6 ফুটৰ এইফালে 10 ফুটৰ আঁতৰতে আছে মোৰ এইডোখৰত মোৰ প্ৰাৰ্থনা ঘৰটো আছে এইডোখৰত প্ৰাৰ্থনা ঘৰটো আছে এইডোখৰত মোৰ এবাৰ মৌ আছে বুজিছেনে আৰু এইডোখৰত মোৰ ভঁৰালটো আছে এইটো মোৰ ভঁৰালটো এইডোখৰত মোৰ এবাৰ মৌ আছে আৰু এইফালে এবাৰ মোৰ বুজিছেনে ইমান দূৰত্ব ওচৰে মোৰ মৌ ৰাখিছোঁ এইটো মোৰ প্ৰাৰ্থনা ঘৰটো আকৌ এইডোখৰত মোৰ এইটো দাদা ভঁৰাল আছে ভঁৰালৰ আগত এবাৰ মৌ এইডোখৰত মোৰ ঘৰটো আছে মই অকণমান এতিয়া অলপ চেপাই থৈ বেলেগ হৈ আহিছোঁ ৰাস্তা ভাড়া টকা যে মই গোটেই মই আৰ্টিষ্ট দিছোঁ মানে এইডোখৰত মোৰ এইটো ঘৰটো এই ঘৰটোৰ আগত এবাৰ মৌ আছে এই ঘৰটোৰ পাছফালে এবাৰ মৌ আছে আৰু এইফালে মোৰ বৰ্তাৰ ঘৰ আছে মোৰ এইফালে মাটি নাই সেই মাটি বৰ্তাৰ বাৰীত মানে মোৰ 3বাৰ মৌ আছে সেই মৌখিনি এবাৰ মৌ আছে এবাৰ মৌ আছে এবাৰ মৌ আছে এবাৰ মোৰ মৌহে আছে কিন্তু এই মৌ বাহে কেতিয়াবা ইফালে যাওঁতে কাজিয়া হৈ যাব আপুনি আৰু মই লাগি একদম খোলা মাত আঙুলি আহিলে সেইটো নহয় সেইটো মোৰ নহয় কি হ'ব এতিয়া ক'ত সোমাওঁগৈ কিন্তু এখেতে এই বাঁহৰ মৌৱে ইয়াত এই বাঁহৰ মৌ সোমাব নিদিয়েগৈ সেই বাঁহৰ মৌ আহি ইয়াত সোমাব নিদিয়ে সিহঁতি গন্ধ এটা পায় নিজৰ গন্ধহে নিজৰ মৌহে আহিব কিন্তু ইয়াতো এক্সপৰ্ট থাকিব মানে ইয়াতো বডিগাৰ্ড থাকিব মৌ বাহত মানে কমে 5জনীমান মৌ ইয়াত থাকিব কৰ্মী থাকিব সিহঁতি অকল বেগটোৱে থাকিব কোনোবা সোমাইছে নি বেলেগ আহিছে নি বেলেগ মানুহ আহিছে নি বা পাকিস্তানৰ মানুহ ইয়াত আহিছে আমাৰ অসমত চাই থাকিব কিন্তু একদম পুৰা একদম সুৰক্ষিত আমি নাক বজাই আহি থাকোঁ কিন্তু তেখেতসকলে নাক বজাই আহি নাথাকে একদম নিজৰ ডিউটি নিজে কৰিব যেতিয়া এইসকলে মোৰ ইয়াতে আহি মানে আনোতে খৰচ হৈ গ'ল খৰচ হৈ আহিলে আৰু এবাৰ লাগিলে কাজিয়া লাগিয়ে গ'ল আৰু ভাৰত পাকিস্তান এতিয়া নিষ্ঠা নাই কি কৰিম এতিয়া পিতাই মা বোলে গোটেই মৌখন থোপা থোপ পেলাই খাই গৈছে উপায় নাই এতিয়া কি হ'ব এতিয়া চিন্তা হৈছে মই 5,000-6,000 টকা দি মৌ আনিলোঁ মোৰ কিবা কিবা কাজিয়া লাগি খতম হ'ল কি হ'ব এতিয়া উপায় নাই চিন্তা কৰিবলৈ কাৰণ এই বাঁহৰ মই এবাৰ মই যেতিয়া কাজিয়া কৰিলে আপোনালোকে দোকানলৈ যাব ঘৰত কেতিয়াবা নাথাকিবই পাৰে কিছুমান বেজৰ ঘৰত কিবা সেই বেজ কৰিছে বোলে মিঠাতেল অকণেই নাই আমি মৌ কৰিছোঁ কেতিয়াবা পঞ্চ পাউডাৰো নাথাকিব পাৰে মৌ কৰিছোঁ বোলে পঞ্চ পাউডাৰ এটাও নাই দি দিবলৈ কেতিয়াবা নাথাকিবও পাৰে ঘৰত আকৌ সদায় দিনতো সকলো বস্তু ঘৰত নাথাকে দোকানলৈ যাব দোকানতো আজিকালি ওচৰত পায় পঞ্চ পাউডাৰ এটা কিনি আনিব 10 টকীয়া বা 20 টকীয়া পঞ্চ পাউডাৰ এটা আনি ইবাৰতে আকৌ এবাৰ গম পাবই আৰু ইবাৰ কাজিয়া কৰি আছে লাহে আপুনি ছটিয়াই দিয়াৰ পাছত আপোনাৰ গাটো এতিয়া পঞ্চ পাউডাৰ লাগিলে পাকিস্তানৰ গাটো আৰু ইণ্ডিয়া আসামৰ মানুহৰ গাটো মানে পাউডাৰ লাগিলে সিটো বনি যাব এইটো মোৰে মানুহ সিটো বনি যাব মোৰে মানুহ হ'ব না যি হ'ব চব মানুহ একে মানুহ একদম কাজিয়াটো ভগ্ন হৈ গ'ল ঠিক এই জ্ঞানটো থাকিলে ওচৰত মৌ কৰিব পাৰিব যদি এই জ্ঞানটো যদি নাথাকে তেতিয়া কিন্তু ওচৰত মৌ থাকিব নোৱাৰিব 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আঁতে মৌ এই পুথিটো যদি আপোনালোকে জানে এতিয়া জানিলে এইটো ৰাখিব পাৰিব যেতিয়া এইটো আপোনালোকে অসুবিধা পাব লগে এই বস্তুটো আনিব এই বস্তুটো অনাৰ লগত ছটিয়াই দিলে হৈ যাব তাৰপিছত এতিয়া আপোনালোকৰ এইটো বস্তু অনা এইখিনি এতিয়ালৈ আপোনালোকে মই আপোনালোকে প্ৰথমৰ পৰা মৌ বাহ কেনেকৈ আনি কি কৰিব কেনেকৈ ভাগ কৰিব কেনেকৈ ৰান্ধি হ'ব সেইখিনি মই আপোনালোকক দেখাই আছোঁ আপোনালোকে প্ৰথমতে এইটোতো বাঁহটো আপোনালোকে হা
মাটিৰ কল আহি পাৰি মৌ বাহ যেনেকুৱা সৰু বাহ ইয়াৰে নিব লাগিব কেতিয়া নিব কেনেকৈ আমি মই সেইকাৰণে প্ৰথমৰ পৰা সেইখিনি দিছোঁ মানে মোক আপোনালোকে প্ৰথমতে যেনেকৈ অফিচৰ ফালৰ পৰাও দিলে বা ক'ৰবাৰ পৰা কিনি আনি কেনেকৈ কৰি ল'ব লাগিব মই টোটেলি আপোনালোকে শিকাই আছোঁ আপোনালোকে প্ৰথমতে মৌ এবাৰ আনিবলৈ মন কৰিলে বা চাহ বাইদেউসকলে কৃষি বিজ্ঞানৰ যেনেকৈ আমাক কাজিয়ালৈ মাতিছে তেনেকৈ আপোনালোকক মাতিলে প্ৰথম মতাৰ পাছততো ট্ৰেইনিং 3 দিনমান দিয়ে আছে আপোনালোকে ঘৰত গৈ প্ৰথমতে ষ্টেণ্ড এটা বনাই ল'ব ঘৰৰ সন্মুখত বা ঘৰৰ কাষত ৱালৰ কাষত মানে একেবাৰে বেৰখনতো লগাই নিদিব সেইটো ষ্টেণ্ডটো বনালে এইখন বেৰ থাকিলে বা ৱাল থাকিলে ঘৰটো থাকিলে এইটো বা আপোনালোকে প্ৰাৰ্থনা ঘৰ থাকিব পাৰে প্ৰাৰ্থনা ঘৰত সন্মুখত থাকে মানে দেখিয়ে মানে আপোনালোকক আমি নামঘৰত বা কৰোঁ তাতে আপোনালোকে সন্মুখতে থ'ব থোৱাৰ পাছত আপোনালোকে জেগাটো এডোখৰ সুৰক্ষিত মোৰ পৰা আনিব আৰু সৰু বাকচ এটা দিব বাকচটো আপোনালোকে 3খন বা 4খন শাক থকা সৰু বাকচ দিব মানে হজ বুলি কয় কেপচা বুলি কয় তাৰপিছত সৰু বাকচো বুলি কয় 3টা বিভাগত ক'ব পাৰিব বাকচ কেপচা আৰু কলচী মানে আমাৰ একেবাৰে অসমীয়া ভাষাত একেবাৰে ক'ব গ'লে কলচী মানে ম'হৰ অনা হজটো হ'ল কলচী সেই কলচীটো আপোনালোকে আনিবই হয় অনাৰ পাছত আনিলেহে আজি আনি লাহেকৈ ইয়াত থ'লে থোৱাৰ পাছত কমে 2 দিনমান মানে সিহঁতি এদিন ৰাতিপুৱা মানে যেতিয়া আপোনালোকে সোপাটো মাৰি ল'ব সোপাটোতো ইয়াত বাকচটো সেই বাকচটো সোপাটো মৰা থাকিব ইয়াত কমে বা গোবৰ বা কাঠে হ'লেও টুকুৰাটো আপোনাৰ কলচীটোত বন্ধ কৰি থৈ দিব আপুনি ক'বগৈ বোলে আজি এনেকৈ কৰি কাইলৈ ৰাতিপুৱা সময়ত আপোনালোকে খুলি দিব বুলি ক'বই আকৌ য'ৰ পৰা আনিব তেতিয়া আপোনালোকে ৰাতিপুৱা বেলিটো ওলাওঁ মানে ৰাতিপুৱা এই সোফাখন খুলি দিলে খুলি দিয়াৰ পাছত এহেঁতি এদিনত কিন্তু কাম নকৰে সিহঁতি এদিনত জেগাটো মানে চাব ওলাব প্ৰথমতে যেতিয়া সোফাটো খুলি দিব বাঁহটো মানে আপোনাৰ বাঁহটোত মানে ঘূৰি থাকিব সিহঁতি ডিউটিলৈ নাযায় কিন্তু সেইদিনা প্ৰথম দিনা সিহঁতি কেতিয়াও ডিউটিলৈ নাযায় এইডোখৰতে ঘূৰি দিব মানে জেগাটো সিহঁতি আয়ত্ব কৰিব মানে আমাক হয় এইটো জেগাতে ৰাখিব বোলে সেইটো মানে মনেটো ভাবিব যেতিয়া মানে ঘূৰি থাকিব এদিন তেনেকৈ তেওঁলোকে যাব তাৰ দ্বিতীয় দিনা সিহঁতি যাব তোমাৰ ইয়াত বডিগাৰ্ড থাকিব ইয়াত মানে সিহঁতক ৰাখিবই মানে 2টা 3টা ইয়াত ৰাখিব গ'লে আৰু কেনে 2টামান ইয়াত বাঁহটোত একপাক ঘূৰি ল'ব নহ'লেতো বাঁহটো পাহৰি থাকিব ইমান দূৰ যাবগৈ সেইটো ক'ব নোৱাৰি সেইকাৰণে একপাক ঘূৰি ল'ব সিহঁতৰ এটা ফেন থাকে গন্ধ পায় সেই গন্ধটোতে আকৌ সিহঁতি ঘূৰি ল'ব তেতিয়া একপাক বাঁহটোত কিন্তু ঘূৰি ল'ব আপোনালোকে হয় ন সত্য কথা মোৰ দেউতা আছে মাও আছে আপোনালোকে মোৰ পৰা আনি প্ৰথমতে কথাটো হয় মোৰ ল'ৰাটোৱে কৈছিলে কথাটো সত্য হয় নহয় নিজেও প্ৰমাণ চাব মই নিজে প্ৰমাণ চাই আপোনালোকক কৈছোঁ যেতিয়া একপাক ঘূৰি লোৱাৰ পাছত সিহঁতি ভং কেনে গ'লগৈ ফুলে বা গছে বা হেৰিয়ে হ'লেও সৰিয়নিত হ'লেও পৰিলে আহিলে মাল আনি আছে আৰু 2 দিনৰ দিনাৰ পৰা সিহঁতি কৰ্ম লাগি গ'ল আৰু লাগি যোৱাৰ পাছত আপোনালোকে 15 দিনমানৰ পাছত লাহেকৈ বাকচটো ইয়াৰ পৰা নমাই তললৈ আনিব তাৰ ওপৰত থলেও থ'ব যদি আপুনি পায় ভালকৈ যদি চাওঁ বুলি ভাবে কিনো কৰিছে চাবলৈতো মন যায় তাতো পইচা মই খৰচ কৰি থৈছোঁ 10 মান মোৰ টাইম খৰচ হৈ আছে কি কৰিছেতো সদায় চাব মন যায় কিন্তু সদায় লৰচৰ কৰি থাকিব লৰচৰ কৰিলে সেইটো পলাব কিন্তু ইয়াতোতো গেট নাথাকে 15 দিনত সিহঁতি কেতিয়াও গেট নাথাকে সিহঁতি ৰাণী চানী হ'লেও মানে চব পলাবগৈ যেতিয়া কলচীটোৰ ভিতৰত আপোনালোকে তাত আকৌ এনেকৈ ৰাণী কোৱা এইজনী হ'ল কুইণ্টেল এইটো ইয়াত কুইণ্টেল যদি নাপায় সচটো আনোতে এনেকুৱা এটা কুইণ্টেল থাকিব বুজিছেনে এই কুইণ্টেলটো যদি নাথাকে কিন্তু মোৰ পৰা নামিব কিন্তু আৰু তাতো আনিব মোৰ পৰা তাত যদি মতা গুটি 2টামান থাকে আৰু মাইকী গুটি মতা গুটি মাইকী গুটি সকলোৱে পায় নাপায় না
মতাটো হ'ল তোলা শকত কেনা নুঠুপাটো কিন্তু এই গেটখনত তেওঁলোকে পাৰ হ'ব নোৱাৰে মতা গুটিটো মাইকীজনীয়ে কিন্তু পাৰ হৈ যাব পাৰে মতা গুটিটো কিন্তু ভিতৰত থাকিব লাগিব ইয়াত যদি বাহিৰত থাকে কিন্তু বাহিৰতে থাকিব লাগিব সি কিন্তু এই গেটখনত অহা যোৱা কৰিব নোৱাৰে মানে মতা গুটিটোৱে আৰু ৰাণীজনীয়ে পৰাপক্ষত সমান ৰাণীজনী অকণমান দীঘলীয়া মতা গুটি কৰিব পোৱা নাই আৰু যিমান লাগে আৰু আমি মানে মোৰ আজিলৈকে হিচাপ কৰি পোৱা নাই মিছা কথা কৈ লাভ নাই ইয়াত হাজাৰ মানে লাখৰ ওপৰত মোৰ কৰ্মচাৰী তেতিয়া আপোনালোকে এইজনী দেখিব বোলে মই আপোনালোকক কিন্তু মই সেই কণা আনি দিয়া নাই কিন্তু মই আপোনালোকক কুইণ্টেলাই দিছোঁ দেই এনেকৈ কৰি ভৰাই দিব এনেকৈ কৰি তাৰপিছত আপোনালোকে এনেকৈ ভৰাই দিব আৰু মোক কুইণ্টেল দিলে মই কুইণ্টেলে দিয়ে কিন্তু আপোনালোকে পৰাপক্ষত এইটো আনিবলৈ চেষ্টা কৰিম এই তিনিজনী যদি থাকে কিন্তু এইটো চাব এইটো চেপেটা মেপেটা হ'লে নহ'ব কিন্তু তাতো আপোনালোকে মই এইটোও উল্টাই দিছোঁ এনেকৈ যদি কাণখন দি চায় এইটো ড্ৰেছটো পিন্ধিয়ে থাকিব এই ড্ৰেছটো পিন্ধি থাকিব ড্ৰেছটো পিন্ধি লাহেকৈ আপোনালোকে এইটো এনেকৈ কৈ এইটোতো গৰম আপোনাৰ হেৰিটো থাকিবই কাপোৰ এটা ড্ৰেছটো কেনেকৈ পিন্ধিব তাৰো মই অকণমান দেখাই দিম আপোনালোকে এইটো সুৰক্ষিত হ'লে আৰু তাৰ ওপৰত সুৰক্ষিত হৈ থাকিব কেতিয়াবা কাৰোবাৰ চুটিটো ফটা হৈ গ'ল শুনিছেনে চুটিটো ফটা হৈ গ'ল এটা সোমাই গ'ল আপোনালোকৰ কাণৰ ভিতৰত সোমাই গ'ল আপোনালোকে জিন্দাগী বুলি নোশুনা হৈ গ'ল সেইটো কি কৰিব লাগিব আমি সেইটো উপায় এটাটো ল'ব লাগিব আপোনালোকে এই বেজী দিয়া মানে আশা বাইদেউসকলক বা কাৰোবাৰ ওচৰত এনেকুৱা কপা থাকে বা ফাৰ্মাচীলৈ গ'লে কপা পায় কপা আনি আপোনালোকে এনেকৈ কাণত এইডোখৰত ভৰাই ল'ব আপোনালোকে তেতিয়া এইফালে যদি কেতিয়াবা ঘূৰি যাবলৈ হ'লেও মানে এইফালে সোমাব নোৱাৰিব তাত মানে গেট থাকিব শ্ৰীলংকা আৰু পাকিস্তানতো গেট থাকিব লাইচেঞ্চ বিচাৰিবই এইডোখৰ লাইচেঞ্চ বিচাৰোঁতে তেতিয়া গম পাব বাইচাঞ্চ আপোনালোকে এইটো নিপিন্ধিলে এইটো লগাবলৈ পাহৰি থাকিলে মোৰ তেওঁ ৰস লাগেই কথাটো থাকিলে গ'লগৈ আপুনি সোমাই গ'লে কি কৰিব এইফালে সোমাই গ'লে মানে সোমাই গ'ল নহয় মই যুদ্ধ কৰিবলৈ গ'লে কি কৰিব আপোনালোকে এইফালে কৰিবলৈ এইফালে সদায় সেইটো ওপৰহে চেষ্টা কৰিব এইফালে যদি সোমাই আপোনালোকে এইফালে কৰি দিব এইফালে কৰিলে সেইটো ভিতৰলৈ সোমাই যাব এইফালে কৰি দিব কাণ বন্ধ কৰি লাহে ৰখি দিব তেওঁ ৰসহে মোক আপোনালোকে কৰিয়ে থাকিব মোৰ যাবই লাগে আজি লখিমপুৰ যাব লাগে মোৰ ধেমাজি যাব লাগে সোনকালে দে আপোনালোকে দে সেইবোৰ নাচাব আৰু আপুনি সোমাই নাহে কি এইটো আপোনাৰ কাণখনটো বৰবাদ হৈ যাব নিদিয়ে লাহে ধৰি এনেকৈ দিব সি ওপৰলৈ ওপৰলৈ কিন্তু এনেকৈ কৰি দিব হ'লে আপোনাৰ জিন্দাগীটো মানে গেলেলা নিদিব মানে খতম কাণখন জিন্দাগীটো মানে উলিয়াব হ'লে আৰু মানে ভেলৰ চেললৈ যাবলৈ পৰিয়া হ'ব পাৰে সেইটো বুদ্ধি কৰিব আপোনালোকে বাইচাঞ্চ যদি সোমাই দিয়ে এইটো কাৰোবাৰ এইটো যদি সুৰক্ষিত হয় চিন্তা কৰিবলগীয়া নাই কপা নিদিলেও হয় চোলাটো এনেকৈ ফটা আছিল এইফালে সোমাই গ'ল আপোনালোকেতো ইমানটো সোমাইতো হেৰি কৰিছে হাজাৰ আপোনাৰ ইয়াত সুমিয়াব লাগিব আপোনাৰ যেতিয়া যুদ্ধ কৰিবলৈ যাব হাজাৰ আপোনাৰ পিষ্টল মাৰিব লাগিব ইমান আপুনি মাতে শুনিবনে নাই খোলা পেলাই কাপোৰ হেৰি কৰিব এইফালে আপুনি ভৰিত দুটামান নিপিন্ধিলে কাপোৰ দিলেই এইটো একদম কাণখন কিন্তু বচাব ভৰিটো নবচাব এই কাণখন চকুকেইটা সদায় তেতিয়া এইটো এতিয়া সুৰক্ষিত হ'লেতো দৰকাৰ নাই এনেকৈ অনাৰ পাছত আপোনালোকে মই পলিচি সম্পৰ্কে কৈ আছোঁ পলিচিটো আপোনাৰ 15 দিনৰ মূৰত লাহেকৈ চাব বা তাত 3খন চাৰ্ট যদি দিয়ে এখন চাৰ্ট যদি বনাই কমপ্লিট কৰি দিয়ে সিহঁতি বনাই যদি কমপ্লিট নহয় তেতিয়া কিন্তু পলিচিটোতে ৰাখিব মানে সৰু কেঁচাটোতে ৰাখিব যদি বনাই শেষ হৈ গ'ল আপোনাৰ নতুনকৈ দাঙি এনেকৈতো দাঙি মই ডাঙৰ বাকচটো দেখাইছোঁ মই এনেকৈ দাঙি থকা গোটেইকেইজন কমপ্লিট হ'ল দেই তেতিয়া কমপ্লিট হ'ল পাছত লাহেকৈ আপোনালোকে ডাঙৰ বাকচটো পলিচিটো নমাই ল'ব সৰু বাকচটো নমাই লৈ এই ডাঙৰ বাকচটো লাহেকৈ এই ঠাইডোখৰলৈ হেৰি কৰিব আনি ল'ব এই বাকচটো লাহেকৈ এইডোখৰলৈ আনি ল'ব আনি তলত এইফালে অলপ হেঁচনীয়া নিচিনা এই বাকচটো যদি এনেকৈ থাকে
এহেঁতি ইয়াত এই বস্তুবোৰ মানে পেলাবলৈ অলপ আমনি পায় এনেকৈ যদি অকণমান যদি এইফালে আধা ইঞ্চি বা 1 ইঞ্চি এটা বিট দি দিয়া যায় তেতিয়া সিহঁতে এই বেয়া বস্তুবোৰ অতি সোনকালে সিহঁতে চুচুৱাই আনিবলৈ সহজ পায় যেনেকৈ আমি খালটো বামৰ পৰা খাললৈ কৰি দিব পাৰোঁ খালৰ পৰা উঠিবলৈ আমি কষ্ট পাওঁ সেই গতিকে মানে অকণমান যদি এনেকৈ যদি এই টকা যদি বিট এটা ইফালে যদি লগায় এইফালে মুকলি শান্তি পাব মানে তেতিয়া ফটাফট বেয়া বস্তুবোৰ পেলাই দিব যেতিয়া কেতিয়াবা মৌ মৰি যাব পাৰে সিহঁতৰ কৰ্মচাৰী মৰি যাব লগে লগে সিহঁতে আউট কৰিব সিহঁতৰ নিচিনা চফা বস্তু নাই একেবাৰে চফা বস্তু মোৰ বিভাগে সিহঁতিয়ে চাফ চিকুণত থাকে মানুহটো বোৰতে পৰি থাকে সিহঁতে কিন্তু কেতিয়াও বোৰত কৰি আউট কৰিব একদম কৰ্মচাৰী লগাব আউট মৃত্যু হ'লে লগে লগে চফাল কিন্তু আমাৰ মানুহে বোলে আহিব কিবা আহিব চফালৈ নিবলৈ অলপ অসুবিধা হ'ব কিন্তু এইটো নহ'ব লগৰ মৃত্যু আউট যাওঁ তোৰ জেগাত হ'ল তই যাবলৈ দিয়া তেতিয়া সেই বিট চটা পাৰি দিয়াৰ পাছত ডাঙৰ বাকচটো লাহেকৈ ইয়াত থৈ ল'ব থৈ লোৱাৰ পাছত সৰুকৈ দাঙি আনি তিনিখনে আপোনাৰ দি পঠিয়াইছিলে ডাঙৰ বাকচটোত 3খন থাক এটা ল'ব এই ডাঙৰ বাকচটোত 8খন থাক থাকিব এই বাকচটোত 8খন থাক থাকিব 8খন থাকৰ ভিতৰত আপোনালোকে 3খন অফ কৰি দিব মানে খালী থাক এনেকুৱা খালী থাক থাকিব লাহেকৈ এটা বেলেগ বাকচত বা বেলেগ থাক থৈ ল'ব থৈ লোৱাৰ পাছত লাহেকৈ আপোনালোকে এনেকৈ মাজত ইয়াত থৈ ল'ব থৈ লোৱাৰ পিছত 3খন থাক মাজত লাহেকৈ বহাই দিব ইয়াৰ মোৰ মানে চব ইয়ালৈ আহিব কিন্তু তললৈ কেতিয়াও নাযায় আপোনালোকে প্ৰথমতে তলতে থৈ ল'ব কেঁচা সৰু ৰসটো কিন্তু সেইটো তললৈ অকল ইয়ালৈ আহিব যিকেইটা ইয়াৰ পৰা সেই বাঁহটোৰ পৰা আহিব ইয়ালৈ আহিব সেইকাৰণে ডাঙৰ বাকচটো ধুনীয়াকৈ থোৱাই মোহাৰি পোহাই ধুনীয়াকৈ অলপ মোহাৰিব সিহঁতিটো চাফ কৰিবই তেতিয়া কাৰণে যি আছে চব আগ কৰি ল'ব তাৰপিছতে সিহঁতি কাম কৰিব যেতিয়া আপোনালোকে লাহেকৈ 3খনটো ইয়াত বহাই দিব বহাই দিলে এই 3খন হয় ক্লিয়াৰ হ'ল আৰু বিচনী বনাই কমপ্লিট কৰিলে তাৰপিছত আকৌ 15 দিনৰ মূৰত আকৌ চাব সেইটোতো ইয়াত কিয় বনাইছে মানে সিহঁতি থবলৈ মানে চাকখিনি অসুবিধাখিনি থলে যেতিয়া বান্ধ যোনসকলে থৈছিলে তেওঁলোকে নহয় এই চাম্বা কেতিয়াও নবনায় সদায় এইডোখৰ খালী হোৱাৰ কাৰণে এইডোখৰ বনাই কিন্তু এইখন এনেকৈ আপোনাৰ লাহেকৈ দাঙি আনি 4খন আনিলে 4খন আনি লৈ লাহেকৈ ইয়াত থলে আপোনালোকে দেখাই দিছে এনেকৈ 3খনত থলো না থৈ আপোনালোকে এই 4খন কাটিলে ইয়াত 8খন ওলাই যাব এনেকুৱা 8খন ওলাব এখন কাটিলে 2খন ওলাব যেতিয়া 8খন বিচনী দিয়া হয় আপুনি ইয়াত চাম্বাটো এই ইয়াত বাকচটো ইয়াত 8খন থাক যেতিয়া বান্ধি দিয়ে আৰু বন্ধাটো জানে বন্ধাটো আপোনালোকে এইটো লছ খোৱাটো কথা নকলোৱে মই লছ হ'ব নিদিব কিন্তু ইয়াত যদি তললৈ আহে ইয়াত যদি তললৈ যদি পৰি থাকে যদি ইয়াত সম্পূৰ্ণ যদি হৈ গ'ল যদি কাটোতে যদি এই বিচনীখন যদি কাটো যদি লগাই যদি সম্পূৰ্ণ যদি লছ নহয় তেতিয়াহে লগাম যদি লছ হৈ যায় কিন্তু বান্ধি দিব বান্ধি দিয়াৰ লগে লগে একদিনৰ ভিতৰতে সিহঁতে জ্বলাই দিব মানে আঠা দি লগে লগে সিহঁতক সুৰক্ষিত কৰি ৰাখিলে তেনেকৈ যদি ইয়াত যদি ভৰপূৰ হৈ থাকে এইখনত যদি ভৰ্তি হৈ থাকে তেতিয়া কিন্তু তললৈ নুফুটাব যদি ভৰপূৰ নহয় এখন বিচনী সৰু হৈ থাকিলে মই আৰু এটা কথা বিচাৰিছোঁ এইটো এনেকৈ এতিয়া আমি এখনে ধুনীয়াকৈ নহ'ল লছ নহ'ল হয়নে সমানকৈ কাটি দিলোঁ এয়া সমানকৈ কাটি দিলোঁ এখন যেনিবা লছ নহ'ল এইখনটো এতিয়া লছ হ'ব এইখন কেনেকৈ এতিয়া বান্ধিব যেতিয়া কিন্তু এইখন এনেকৈ আকৌ নাবান্ধিব এইটো এনেকৈ নাবান্ধিব মই কাটি অনা নাই বাৰু সেইখনৰ পৰা দেখাই দিয়া নাই বা কিন্তু এনেকৈ বান্ধিলে কিন্তু সিহঁতি এখন নবনায় উল্টাখনে হ'লে সিহঁতি কেতিয়াও গ্ৰহণ নকৰে এখনত সিহঁতি কাম ৰক চক যিকেইটা আছিলে আগতে আছিলে কিন্তু সিহঁতি আকৌ নেক্সট ইয়াত কাম নকৰে সুবিধাৰ কাৰণে ভুল কামতো নলগাব যেনেকৈ থিয়টো এনেকৈ আছিলে এইখন কাটি এনেকৈ লগাব আৰু এইখন কাটি এনেকৈ লগাব যেতিয়া এইডোখৰ ঢিলা হয় এনেকৈ আপোনালোকে বন্ধা ৰাখি হ'ব লাগিব ৰছী মানে এইখন এতিয়া ঢিলা হ'ল ঢিলা বস্তুটো ঢিলা হৈ গ'ল এইডোখৰত এতিয়া কিন্তু এনেকৈ এইটো ওপৰলৈ লগাবই কিন্তু মাছ দি
এই ওপৰত লগাই থ'ব সিহঁতি কিন্তু ওপৰলৈ যিমান কি ক'লেও নবনায় তলতহে বনাব সিহঁতি ওপৰ এইখিনি এনেকৈ থাকি হৈ থাকিব সেইকাৰণে ওপৰত সিহঁতি সদায় তলত বনাব কিন্তু ওপৰত নবনায় যেতিয়া এনেকৈ আপোনালোকে এনেকৈ ঢিলা হৈ থাকিলে এনেকৈ কৈ এইফালে সৰকাব আৰু এইফালে এনেকৈ কৰি সৰকাব ইয়াত বান্ধিব বুজিছেনে যদি আকৌ আপোনালোকে যদি এইফালে এনেকৈ বান্ধে এনেকৈ পৰিয়ে থাকিব সুৰক্ষিতটো নহ'ব কিন্তু ইয়াত এনেকৈ বনায় বন্ধা ডিজাইনটো এতিয়া ৰখি থকা মই দেখাই দিম আৰু এতিয়া ৰখি নাই মই এডালে হ'লেও দেখাই দিম এই বিচনীখন আপোনালোকে এফালে এনেকৈ ফুটোৱালে এডাল আপুনি আমি হেৰি কাঠকলৰ সেইডালটো খালি ল'লোঁ লিপি কেনে এখন এতিয়া ঢিলা হ'ল এনেকৈ এইফালে আনিলোঁ এনেকৈ আনিলোঁ এফালে আনিলোঁ এডাল এইফালে সকালোঁ আৰু এডাল এইফালে সকাই আমি ইয়াত বান্ধি দিলোঁ কিন্তু এইফালে ইয়াতো আকৌ গাঁঠি এটা দি ল'ব ইয়াত গাঁঠি এটা দি দিব যদি কুমলীয়া হয় বিচনীখনটো গাঁঠি দিব নোৱাৰিব কুমলীয়া বিচনী আপোনালোকে চিধাকৈ এনেকৈ বান্ধিব এনেকৈ লগাই ল'লে হা লগাই লোৱাৰ পাছত এনেকৈ বান্ধি ল'লে ইয়াত আগে বান্ধি ল'ব তাৰপিছত ইয়াৰ মাজত আকৌ এতিয়া এনেকৈ গাঁঠি এটা এইডোখৰতে দি ওপৰলৈ কৰিব তেতিয়া তেতিয়াতো তললৈ নাহে যেতিয়া লৰচৰটো নহয় আৰু লাহেকৈ নাহে কিন্তু সিহঁতি ওপৰলৈ নবনায় কিন্তু সিহঁতি আকৌ তলতহে বনাব আৰু ওপৰত তেনেকৈ থাকিব যিটো ওপৰত থাকি যায় এতিয়াতো নাজানিলোঁ মই ওপৰত ব্যৱস্থা নাই ৰখা মানে মেচিনত ভৰাব ল'লে মেচিনতো এইটো ফাঁক থাকি গ'ল কিন্তু তললৈ বনালে কিন্তু ওপৰত ফাঁক হৈ থাকিব ফাঁক হৈ যোৱাৰ আকৌ ৰিটাৰ্ণ কাটি দিব আৰু বিচনীখন পৰি গ'ল কিবা এটা বন্ধা খেলি মেলি হ'ল না কিবা এটা খেলি মেলি হৈ গ'ল তেতিয়া আকৌ আপোনালোকে আকৌ ৰিটাৰ্ণ কাটি দিব ৰিটাৰ্ণ কাটি আকৌ আগলৈ লগাই দিব যেনেকৈ আছিলে তেনেকৈ আকৌ আগত ফাঁক নাথাকি তলত ফাঁক হৈ আকৌ তেনেকৈ আকৌ ৰিটাৰ্ণ মাৰি দিব নেক্সট আপুনি ৰসটো থাকি এখন তেতিয়া ভাঙি নাযায় নহ'লেতো ইয়াততো জোৰ ঘূৰিব বহুত জোৰ এতিয়া মেচিনটো নাই মই লৈ নানি ল'ব মেচিনত মেচিনৰ সম্পৰ্ক কমে বাৰু কি কি যতন লাগে কি কি লাগে নিজে তৈয়াৰী কৰি ল'ব পাৰিব যেতিয়া তেনেকৈ আপোনালোকে আনি ল'লে সেই ৰসৰ চেম্বাৰটো হৈ গ'ল ৰসৰ চেম্বাৰটো এনেকৈ অনাৰ পাছত লগাই ল'লে আপোনালোকে ৰসটো আনি ৰসৰ চেম্বাৰটো লগালে তাৰ ৰসটো হ'ল নাহে আকৌ 15 দিনৰ মূৰত ধুনীয়াকৈ আপোনালোকে আকৌ চাব লাগিব চালে চাই তেতিয়া আপোনালোকে ভাবিব হৈ গ'ল আৰু কাপোৰ এনেকৈ কাপোৰখন থাকিবই এনেকুৱা কটনৰ কাপোৰ হ'লেতো আৰু বেছি ভাল এনেকৈ এখন থাকিবই হা এখন এনেকৈ কৈ যেতিয়া দাঙি দিব চব কৈ যাব আৰু কুটি এখনত ফুটুৱাও দিব কুটি দিয়ে মানে ফুটুৱাই দিয়ে মানে যেতিয়া দাঙি লাহেকৈ কাপোৰখন আঁতৰাই তাৰপৰা এনেকৈ আনি চাব ইয়াতোতো পোৱালি আছিলে তলৰ পৰা আনোতে তলৰ চাম্বাৰটোৰ পৰা যেতিয়া ইয়াত দাঙোতে কিন্তু ইয়াতো পোৱালি আছিলে তেতিয়া এই পোৱালিখিনি দবি ৰস যেতিয়া ভৰাব তেতিয়াহে মেচিনত ভৰাব তেতিয়া পোৱালিখিনি ইয়াতে আকৌ মানে তাত ভৰাইলে ৰস নাই বোলে মোৰ ৰসৰ চেম্বাৰলৈ উঠালোঁ দুদিন মাজত থাকিলে ৰস ওলাব বুলি ক'লে নহ'ব লাহেকৈ দাঙি 15 দিনৰ মূৰত চাব ইয়াতো আধা 50% দবি ৰস ভৰাব আৰু 50% পোৱালি নজগেই ইয়াতে থাকিবই মানে কমে 20 দিনৰ মূৰত বা 21 দিনৰ মূৰতহে কমপ্লিট পাৰিব তেতিয়া আপুনি চাব অলপ হ'ল কিন্তু যিখিনি পোৱালি হৈ থাকিব লাগিব তেওঁ থাকিব পাৰিব তেওঁ ৰস লাগে আপুনি মোক 2 কেজি ৰস লাগে মই দিবই লাগিব আপুনি যেনে হ'লেও দিয়ক আপুনি মোৰ পাৰোঁ বুলি ৰস অকণ দিব তেতিয়া আপুনি দিবই লাগিব এই পোৱালিকেইটা মুখবোৰ নাকাটিব যে সেইকাৰণে ইয়াতো চামনি পাতি থাকিবই লাহেকৈ আপোনালোকে এখন লৈ এই ওপৰখিনি পোৱালি নলগাব পোৱালি যোনখিনি থাকিব এই ওপৰ চেম্বাৰখিনি এনেকৈ কাটি বগা দুইফালে কাটি ল'লেহে তাৰ মেচিনত ভৰালে পোৱালি ভাগে থাকিব আৰু ৰসখিনি ওলাই আহিব যিটো কিন্তু পোৱালি যদি কাটি আহিলে আপোনাৰ ৰসখিনি 6 মাহ দিনো নাযাব 3 মাহ দিনো এখন গেলা ওলাব সেই গতিকে লাহে লাহে পোৱালি মুখখিনি নাকাটিব ৰস যোনখিনি থাকিব সেইখিনিহে কাটিব সেইখিনি কাটিহে আপোনালোকে মেচিনত ভৰাই কাটিব পাৰিব কিন্তু পোৱালি এটি মানে গোটেইখিনি কাটি ল'লে বেয়া হৈ যায় তাৰ তেনেকৈ আপুনি আনি ল'লে তেতিয়া ৰসৰ চেম্বাৰ আপুনি ৰস মানে থাকিব পাৰিলে হয় মেচিনত ৰসৰ খাব পাৰিলে কৰাৰ পাছত এতিয়া তাতো আকৌ ৰাণীৰ সৃষ্টি হ'ব
এতিয়া আকৌ তলততো 8খন বিচনী আকৌ বনাই দিলে হয় কৰ্মচাৰী বহুত হৈ গ'ল আকৌ 8খন বিচনী হৈ গ'ল এতিয়া আপোনাৰ তেওঁ বিচাৰিলে মোৰ এটা মোক মোৰ এটা দিব লাগিব দেই এতিয়া আপুনি কেনেকৈ দিব এতিয়া চিনিটো নাপায় এনেকৈ লাহে মানে বাকচটো ৰস থাকিলে ৰস থাকি উলিয়ালে তেওঁ বোলে মই মোক দুবাৰ মোৰ লাগিব তেওঁ বোলে এবাৰ লাগিব তিনিবাৰ মোক দিব লাগিব লাহে মানে আপোনালোকে এনেকৈ মোক কৈ চাব তলত এনেকুৱা হৈছে নেকি ৰাণী খেল বনাইছে নেকি যদি বনাইছে তুমি এবাৰ মোৰ নিব পাৰিবা তুমি এবাৰ কিন্তু মোক দুবাৰ দিব পাৰিবা ইয়াত তোমাৰ এখনত আছে বোলে এটা ইয়াত যদি 3টামান বা 4টামান কৰি থাকে তেতিয়াতো কি কৰিব এতিয়া ফালিবতো লাগিব এতিয়া লাহে মানে আপোনালোকে কৰি নাছিলে সেইখিনি কৰি আছে এনেকৈ কৰি সমান পেলাই কাটি দিব পুৰিখিনি কিন্তু দেখুৱাব নিদিব সেইখিনিতো অঁতৰাই ল'ব কৰ্মচাৰীখিনি অঁতৰাই ল'ব ইয়াত যিখিনি মৌ থাকিবতো খুৱাই অঁতৰাই ল'ব অঁতৰাই লোৱাৰ পাছত ইয়াত যদি 3জনী আছে পুৰি আপোনাকতো 3বাৰ মৌ দিবই লাগিব এইখিনি চালে নাই এতিয়া কি হ'ব এইখিনিতে আছে লাহে লাহে মানে একদম কাঁহীখনত পেলাই কিদিনা আপুনি আকৌ এতিয়া প্ৰতিপালন কৰিব লাগিব যেতিয়া আপোনাৰ আকৌ ৰসৰ কথা ক'লোৱে কেনেকৈ পাৰিব ভাত কেনেকৈ কৰিব সেইটো ক'লোৱে এতিয়া মই আপোনালোকে কেনেকৈ আকৌ আপোনাৰ কোন কিবা ভাত মানে ৰস হ'ব আৰু কোন কিবা আপোনাৰ ভাত কৰিব পাৰে আৰু কেনেকৈ আপোনালোকক হেৰি কৰিব মানে সুৰক্ষিত কৰি ৰাখিব যেতিয়া এনেকৈ কৰি আপোনালোকে তেনেকৈ খোৱাৰ পাছত এইটো এনেকৈ কৰি চাব আপুনি এতিয়া 5 মাহ ধুনীয়াকৈ দি থাকিব 5 মাহৰ পাছত মোৰ এতিয়া নষ্ট হ'ব যুদ্ধত 2-এটা মৰি যাব এতিয়া কাটিবই লাগিব নাকাটিলেতো ইয়াতোতো আপোনালোকেতো পোৱালি নকটাৰ কাৰণে কেতিয়াও কাটিব নোৱাৰে পোৱালি কাটিবই কমে ইয়াত কমে 100মান কৰ্মচাৰী মৃত্যু হৈ যায় সেইদিনা অপাৰেশ্যন কৰা দিনা মানে ভাত খোৱা দিনা মানে যেনেকৈ মানুহৰ অপাৰেশ্যন কৰিলে তেজ নষ্ট হ'ব তেজ অলপ যাবই যদি এহেঁতৰ যেতিয়া অপাৰেশ্যন কৰা হয় তেতিয়া এহেঁতৰ কৰ্মচাৰী অলপ মৃত্যু হ'বই মানে যেতিয়া সেই মই যেন ঢাপখনত যে পৰি থাকিব সেইখন কিন্তু আপুনি সেইখনত হানি ঠাণ্ডা ধুনীয়াকৈ হৈ গ'ল টানকৈ হৈ গ'ল কিন্তু তলখনটো নহ'ল সেই তলখনৰ বন্ধা ডিজাইনটো আপোনালোকক শিকাই দিছোঁ কেনেকৈ বান্ধিব লাগিব এফালেতো টাইট হৈ গ'ল এফালেতো ঢিলা হৈ গ'ল সেই ঢিলা ফালে মানে সেই তেনেকৈ গাঁঠি দি এনেকৈ তললৈকে বান্ধিব লাগিব বা ওপৰলৈ কৰি হ'লেও বান্ধিব পাৰে কিন্তু সিভাগে হ'লে নোৱাৰিব তেনেকৈ আপোনালোকে 3বাৰটো ৰস জিকিলে আৰু হ'ব হয় আপোনালোকে আপোনাৰ সময় সেইটো কম সেই তাৰ বিষয়ে মানে যেতিয়া আপোনাৰ 5 মাহৰ খেতি হৈ গ'ল 5 মাহত আপোনাৰ গেট লগাব নালাগে যদি গেট লগা হয় তেতিয়া মতামতখিনি সহিব নোৱাৰিব আহিব নোৱাৰে আৰু যেতিয়া সিহঁতি মানে আনিব পঞ্জাৱ বডিখন আহিব লোড হ'লেতো বেয়া ৰাস্তাততো যাব নোৱাৰিব কিন্তু যদি লোড থাকে গেটখন যেতিয়া লোড আনিব মাইকী মহিলা ইয়াত সহিব নোৱাৰিব ইয়াতে কুঁকুৰাই থাকিব কান্দি থাকিব তাই মোৰ যাব নোৱাৰো চাব এইখনত এজনে ফাটি চুটি হ'লেও গ'লগৈ আৰু যেতিয়া মালখিনি পৰি গ'ল গেটখন লগাই থ'ব সেইকাৰণে সেই 5 মাহটো গেট লগাব লাগে কিন্তু 5 মাহৰ পাছৰ পৰা কিন্তু গেট লগাবই লাগিব মানে 5 মাহৰ পাছৰ পৰা সিহঁতক গেট লগাব লাগে সিহঁতি মানে ভিতৰত মাল নাইকিয়া হ'ব মাল থাকিব ঘৰখন থকাৰ পাছত আপুনি কিন্তু অশান্তি পালে কিন্তু গুচি যাব তাতে আহিব বস্তু তাতে আহিব তেতিয়া আপোনাৰ বন্ধুৱে আমনি কৰে কোনোৱে বেছি আমনি কৰে
মানুহে যে এটা খাই পেলাই কি কয় আপোনাৰ মোবাইল থাকিব জানো পলাব সি নাথাকে কিন্তু পলাই মাৰ ধৰ কৰিছে নাথাকে কিন্তু এটা শান্তিপূৰ্ণ কথা থাকিব দিব ইয়াক আমনি কৰিব নহ'ব সেই যে দুদিন তিনিদিন যে একেবাৰে চুই নুচুব কৈছে যে সিহঁতে যদি এনেকৈ লাগি থাকে যদি সিহঁতি নাথাকে সিহঁতে যদি ইয়াত মাল থাকিবই খাবলৈ খাদ্য থাকে ইয়াত সিহঁতৰ কৰ্মচাৰী আছে পোৱালি জগু জগু হৈ আছে আকৌ ৰান্ধীজনীও জগু জগু হৈ আছে তেতিয়া এৰি কিন্তু সেই মই যোৱা সময় কৈ দিছোঁ কেতিয়া যাব 5 মাহ আপোনালোকে ধুনীয়াকৈ ৰস যাওক এবাৰ বোলে মই 50,000 টকা পালোঁ বোলে মই এবাৰ 3,000 টকা পালোঁ এতিয়াতো মই বহি থাকিব লাগে বহি থাকিলে নহ'ব কিন্তু মোৰখিনি টোটেল আপুনি খাব লাগিব প্ৰত্যেকতে আপুনি এই গেটখন লগাব এই গেটখন লগাব লাগিব গেটখন লগাৰ পাছত আকৌ ক'ৰবাত ভাত থাকিব পাৰে আৰু বাকচটো এনেকৈ ৰ'দতে খাই বোলে মই গেট লগাই লৈছোঁ মোৰ মোবাইল নাযায় আপুনি ভাবি আছে কিন্তু সিফালে চাহ এটা আছে তেওঁলোক যাব পাৰিব সেইকাৰণে চাব আপোনাৰ ধুনীয়া গোবৰ মাটি কিছুমান আলতীয়া মাটিও পায় বা গোবৰেদি মিক্স কৰিলে মানে কিমান সুৰক্ষিত হৈ থাকে গোবৰ মাটিয়ে ধুনীয়াকৈ এই বাচ্ছাটো থাকে খাব বোলে কোনোফালে যে সম্পূৰ্ণ বৰ ধুনীয়া মিক্সিয়ে বনাইছে দেই বা নিজে হ'লেও বনাই ল'ব পাৰিব তেতিয়া ধুনীয়াকৈ বনাই আছে বনাই থোৱাৰ পাছত নাই নাযায় তেতিয়া সেই গেটখন ধুনীয়াকৈ লগাই দিব এই গেটখন অকণমান চুটি কেনে কাটি দিয়ে কি কৰিব ক'ৰ পৰা ইয়াত এতিয়া ধুনীয়াকৈ নালাগে এইটোতো ইয়াতে এইখন ধুনীয়াকৈ লাগি থাকিব ইয়াত কিন্তু বৰ ধুনীয়া মিক্সিয়ে বনায় বোলে এটা কাটিয়ে দিলে ইমানকণহে চুটি পঠিয়ালে এইখন হ'ল নহয় এতিয়া এইখন ফাৰ্ষ্ট থাকিলে এতিয়া কি হ'ল আপুনি গেট লগাইছোঁ বুলি ক'লে নহ'ব ধুনীয়াকৈ আপুনি সেইটকা এখন লাহেকৈ লাগিলে খুলি দিব সৰু হাতুৰীয়া বা কটাৰীয়া হ'লে এডোখৰ কাটি এইখিনি লগালে এইখন ধুনীয়াকৈ সম্পূৰ্ণ খোৱা বোলে ইমানকণ ফাঁক আছে কাটিব নালাগে খুলিব নালাগে লাহেকৈ বাঁহৰ টুকুৰা এটা ধুনীয়াকৈ কাঠৰ টুকুৰা এটাটো ধুনীয়াকৈ ইয়াত লগাই দিব তেতিয়া সিহঁতে কেতিয়া ৰাণীজনী ওলাই আহিব নোৱাৰে গোটেই মহখিনি ওলাই আহিব যেতিয়া তাই ওলাব পাৰিব থাকিব সিখনে যাব তাক কিয় ওলাই যাব শুনক তাক খাবলৈ নাই ইয়াততো তাই একোৱেই নাই চব এখন যেনেকৈ এনেকুৱা এতিয়া ইয়াত একো নাই চব দেউতা আৰু মা বা খাৰ হ'ল ইয়াত একোৱেই নাই কোনো তাত থাকিবলৈ মন কৰিব ওলাই যাবলৈ মন কৰিছে সেই গতিকে তাইতো ওলাই যাব নোৱাৰিব ওলাই নোযোৱা তাৰপৰা আকৌ এনেকুৱা এটা শাক আনি ল'ব আপোনালোকে সেই হ'ব এনেকুৱা শাক এটা আনিব ইমান আপোনালোকে সৰু প্লেন চিট এনেকুৱা প্লেন চিট লাহেকৈ 3 গজাল যেনেকৈ গিলাচত মই গজাল এইফালে 80টা মাৰিলে এইফালে 80টাও মাৰিলে ইয়াত খাব পালেতো কেতিয়াও সিহঁতি নাযায় কিন্তু খাব নাপালে সদায় নাই সিহঁতি যাবই বিচাৰিব সদায় একদম সেই 6 মাহ 7 মাহ মানে সেইখিনি কষ্ট কৰিব লাগিব মোবাইল মই এবাৰ 5 লাখ টকা পালোঁ বা 2 লাখ পালোঁ এবাৰ সকলো হ'ব বুলি ক'লে নহ'ব এইখিনি চাই থাকিব লাগিব এইখিনি আপোনালোকে প্লেন চিট মাৰি ল'লে নহয় এইফালে নুফুটাৰ কাৰণে এইফালেও নুফুটাৰ কাৰণে আপোনাৰ মিক্সাৰ মেচিন সকলো ঘৰতে আজিকালি পায় বা খুন্দনাও পায় চেনি কিনি আনি মিক্সাৰ মেচিনত দিলে পাউডাৰ নিচিনা হৈ যাব পিঠাগুড়ি নিচিনা হৈ যাব চামুচ এখন ল'ব ইয়াত ভৰাই দিব লাহেকৈ আপোনালোকে ইয়াত দি দিব এতিয়া হিবা মৌ কোনো নাযায় যিখিনি খাদ্য খাই থাকিব সিহঁতি ইয়াতে খাই থাকিব তেতিয়া তাইও ওলাই যাবলৈ মন নকৰে সেই 7 মাহটো বা 6 মাহটো তেওঁলোকে সেই খাদ্যখিনি দি দিব লাগিব তেতিয়া ৰাণীজনী ওলাই নাযায় আৰু কৰ্মচাৰীখিনিও ওলাই যাবলৈ মন নকৰে খাদ্যটো সেইটো দিব মিক্সাৰ মেচিনত আমি ধুনীয়াকৈ গুড়িটো কৰিব যেনেকৈ আপুনি এতিয়া বৰ্তাই তামোল খুন্দি আছে আমি এতিয়াতো চোবাই খাইছোঁ সিহঁতিতো এতিয়াতো চেনি গোটাই খাব নোৱাৰিব সিহঁতক কিন্তু পিচি দিব লাগিব পিচি দিয়াৰ পাছত সিহঁতি খাই দিব আনন্দ মুখে সিহঁতি 5 দিন বা 6 মাহ দিন নালাগে পানী গুলি দিলে সিহঁতি তাত একেটাকে লাগি দিব সিদিনো লাগিব চেপেটা খাই সিহঁতি তাতে মৃত্যু হ'ব যেতিয়া আপুনি যদি এই জেগাত বোলে আপোনাৰ এবাৰ মৌ আছে ঘৰখনত এবাৰ মৌ থাকিলে এটা বাহিৰৰ পাত্ৰত আপুনি দিব পাৰিব অকণমান পানী এটি গুলি দিব সিহঁতি ওচৰলৈ এনেকৈ কৰি সোনকালে দি আনি খাব কিন্তু ইয়াত গোটেই যদি সিবাৰ
ওচৰত যদি মোৰ বহুত থাকে মোৰ এতিয়াতো ঘৰে ওচৰত যদি ময়ে মোৰ বাৰীতে কোনো 30 বাৰমান আছে সেই 30 বাৰ থাকিলে মানে ইবাৰ এটা কাজিয়া হৈ যাব সেই আহি পেলাই আহোঁতে সেইদিনা আপুনি আহিছে ময়ো আহিছে একেখন আহিছে ভাত খোৱাটো নহ'ব হয়তো সেইদিনা কাজিয়া হৈ যাব কোনে দিছে সেইদিনা বোলে সেইদিনা বোলে কোনে দিছে কাজিয়া হৈ যাব যদি ইয়াৰ ভিতৰতে দিয়া হয় তেতিয়া কাজিয়া নহয় আপোনাৰ ঘৰতে আপুনি বহি খাই আছে আপুনি পেঞ্চন পাই আছে খাই আছে মোৰ এতিয়া মই হাজিৰা কৰি আনিছোঁ মই খাই আছোঁ আৰু বোলে যদি একেখন আহিলে আপুনি যদি পেঞ্চনৰ মানুহটো খাব আহে ময়ো খাবলৈ যাম আহিলে ক'ত খা থাকে ই কোনখন হোটেল সোমাইছে এইটো মই সেইটো সম্পৰ্ক কৰি দিছিলোঁ যে ইমান আমি ইমান মাথা মাৰিবলগীয়া নহয় মই যিটো ক'লো মানে চব কাটি মেলাই আনিলে তেওঁ আনিলে লং টাইম দিওঁ আপুনি পানী কিনিব লাগিব গ্লাছ কিনিব লাগিব আৰু এই বস্তুটো এনেকৈ থাকি ইয়াতো দিব পাৰে এইটো সুৰক্ষিত হয় কিন্তু এইটো মেইন অন কামটো বহুত মেইনত হয় যদি তাৰ যিটো কৈ থৈ গৈছে মেইনত খাব আৰু খৰচ অলপ বেছি হয় গ্লাছটো কিনিব লাগিব আকৌ আপোনাৰ বহুত সময় তাৰ টাইম হ'ব আপুনি চেনিখিনি গুলি আনিলে এইটো এনেকৈ আপোনাৰ ক্লিনটো পিছতে মাৰি দিলে ইয়াত দি দিলে মোৰ পৰা সুৰক্ষিত হৈ থাকিব আপোনাৰ যি চাই যিটো কৈছে অলপ লং টাইমত কৈছে তেওঁ মানে বহুতখিনি কাম কৰি আহিছে সেইটো কৰিব দৰকাৰ নেই প্লেন চিটটো আপোনাক আধাৰ দেখালে নহয় আধাৰ ইমানটো আধাৰ মানে ইয়াত চামুচখন সোমাব লাগিব ভিতৰত এইডোখৰ কিন্তু তললৈ আবু কৰিব লাগিব ইয়ালৈকে আপোনালোকে মাৰি মই লৈ অনা ভালেই আছিলে মোৰ ঘৰত আছিলে ওপৰ খালী হৈ দিব এনেকৈ সোমাব লাগিব তালৈ এই কৰ্মচাৰী সোমাব যেনেকে কবচ যেনেকে মানে এইডোখৰ ওলাই থাকিব লাগিব এইডোখৰ পৰা এইডোখৰ ওলাই থাকিব লাগিব এইডোখৰ পৰা এইডোখৰ ওলাই থাকিব লাগিব এইডোখৰ পৰা এইডোখৰ অন্ধকাৰ আহিব লাগিব আৰু এইডোখৰ অন্ধকাৰ আহিব লাগিব একো মানে এইডোখৰ জাকিব নহয় নহ'লে ওলাই যাব নপোৱা কৰিব সৰু সৰু টিং গজাল আনি ধুনীয়া কাৰণে যেনেকৈ আমি টিঙৰ দৰ্জা বনাওঁ সেইবিলাক আমাক টিঙৰ দৰ্জাখন লেটিঙত লগাই বৰ ভাল লাগিব বৰ ধুনীয়াকৈ মাৰিছে দেই গজাল তেনেকুৱা নকওঁ জানো আমি আৰু তাত ইয়াত মানে তাৰপিছত যেতিয়া মিক্সাৰ মেচিনৰ পৰা আনি ক্লিয়াৰ চামুচ এখন ল'ব হাতেতো এনেকৈ ভৰাই দিব নোৱাৰে ইয়াত নোসোমাই চামুচ এখন লৈ সেইটোৰ পৰা ধুনীয়াকৈ ইয়াত ভৰাই তাৰপৰা এই ৰসৰ চেম্বাৰটো বা ডাঙৰ চেম্বাৰটো হ'লেও দিব ৰসৰ চেম্বাৰটো আঁতৰাই দিব সেই 5 মাহ বা 6 মাহ দৰকাৰ নাই অফ কৰিব লাগিব নহ'লে আকৌ পোকলৈ সময় সেইখিনি কম হয় পোকটো হৈ নাপাব মই পোকৰ সম্পৰ্কেও কম কি মাহ বা কেনেকৈ নিৰাময় কৰিব লাগিব কেনেকৈ কি সেইটো সম্পৰ্কেও কমেই তেতিয়া আপোনালোকে সেইটো হেৰি কৰি ল'লে চেম্বাৰটো মই দেখাই দিলোঁ আপুনি ভৰ্তি কৰি নিদিব তেওঁ ভৰ্তি কৰিলে আকৌ হেৰি ভিতৰত নেপেলাব জানো এতিয়া যায় গোটেইখন আহিব গ'লে গোটেইখনে ইয়াতে খাব সিহঁতিটো ওলাই নাযায় সেইখিনি ধুনীয়াকৈ ইয়াতে বহি কৰি খাব হেৰি 6 মাহ 7 মাহমান সিহঁতি ইয়াতে বহি যাব কিছু লোকেতো যাবই আৰু যোৱালোকে গৈ দিব কিছু লোকে প্ৰায় ভাগটো ইয়াতে খাব কেতিয়াবা আপোনালোকে এনেকৈ চাব পাৰে মই চেনিখিনি দিলোঁ নাই খালে নাই তোৰতো চাব লাগিব চাব চেনিখিনি নাইকিয়া হ'ল নাইকিয়া হোৱাৰ পাছত আকৌ আপোনালোকে সেই যেনেকৈ মিক্সাৰ মেচিনত বা খুন্দনাত পিচি অলপ ইয়াত দিয়াখিনি অকল এটা দিলে হ'ল প্ৰতিটো এবাৰ মহত অকল এটাহে দিব গোটেইগাল অকল বিকি দিয়ে ইয়াতো খাব আপুনি ইয়াতো খাব ইয়াতো নেদেখিবও পাৰে সেইকাৰণে আৰু ইয়াতো কাপোৰখন থাকিব কাপোৰখন থাকিব তেতিয়া নেদেখে আঁতৰাই খাবই মানে এতিয়া মোৰ পৰা কৰ্মচাৰী কিমান আছে কমি গৈছে নেকি ক'ৰবাত অনিষ্ট হৈছে নেকি খাব লাগিব অকল পইচাকেইটালৈ চালে নহ'ব বা ৰসলৈ চালে নহ'ব সিহঁতক আৰু বেমাৰটো সম্পৰ্কে কমেই বাৰু সিহঁতি যি সময়ত বেমাৰ হৈ যায় কোলা হৈ যাব সেইখিনি একদম চকচকীয়া হৈ থাকিব সেইখিনি যেতিয়া কোলা হৈ যায় এইটো অকণমান কিবা এটা বেমাৰ তাত শাকবোৰ মানে লেতেৰা হয় তাত আৰু তাৰপিছত পোকে ধৰাটো কমেই মই
তেতিয়া আপুনি ৰস এইটো দিয়াটো মানে দানা দিয়াটো কথাটো বুজি পালে আপোনালোকে সকলোৱে ইমান অকণমান হা এইটো যেনেকে পিঠা মানে আমি যেনেকে পিঠা খাওঁ মানে পানী চানী দিব নালাগে পানী দিলে তাত ভৰ্তি কৰিয়ে থাকিব কাৰণে খাই আকৌ 15 দিনৰ বা 10 দিনৰ মূৰত দাঙি যাব দোকানত ডাঙৰ ডাঙৰ মিঠা হেৰিকে লৈ যায় কিন্তু সিহঁতে অকণমান অশান্তি পায় হা নালাগে পানী দিবই দৰকাৰ সিহঁতে পানী নিজে আনি খাবই আৰু এইটো ইমানটো চাম্বাত আপোনালোকে ইমানটো চেনি দিব বুজিছেনে ইমানটো চেনি ইমানখিনি ওলাই দিব লাগিব তাৰ আকৌ 10 দিনৰ বা 5 দিনৰ মূৰত দাঙি চাব হওক বোলে ইয়াত চেনি নাইকিয়া হৈ থাকিব আকৌ দুটা চেনি ভৰাই দিব মানে গুড়ি চেনি সদায় দোকানৰ পৰা আনি চেনি দি নিদিব সেইখিনি আনি বহুত দিন লাগিব নাহে আপোনাৰ পৰা আপুনি দৰমহা আনিছে বোলে আজি বজাৰ পেঞ্চনটা আনিছে আজি গাহৰি মাংস আনিছে তেওঁ আমি আজি হাজিৰা কৰি বোলে কুকুৰা মাংস খাম নিজে নিজে খাই দিব সিহঁতি আপুনি ইয়াত কি পালে সেনেকে খাই দিব যদি সিঘৰে দুই ঘৰে যদি একেলগতে খায় মই অকণমান সবাই যদি খাব পৰা আনে আজিয়া লাগি এতিয়া কোনে লৈ গৈছে সেইগাল আজিয়া আহি গ'ল মোৰ ধ্বংস হৈ গ'ল যদি ইয়াতে দি থোৱা যায় বহি মোৰ যাব নাই আজি মই আজি খাবহে লাগিব সেইকাৰণে সিহঁতি মানে আজিয়াটো নহয় মোৰ বা সুৰক্ষিত হৈ থাকিব তেনেকে আপোনালোকে কৰিলে নালাগে এখন মিঠা নিচিনা দিলে হৈ যাব গুড়ি হৈ যাব লগে লগে গুড়ি হৈ আপুনি নিজে প্ৰমাণ কৰি চাব মইতো নিজে প্ৰমাণ কৰি চাই মানে আপোনালোকক কৈছো যিখিনি পাইছো মানে গুড়ি হৈ যাব মিঠা নিচিনা দিয়া নাই কাৰোবাৰ বেয়া হৈ যাব পাৰে কিন্তু মেচিনটো নাকাটিবও পাৰে গুড়ি নহ'বও পাৰে কিন্তু পৰাপক্ষত গুড়ি কৰি দিব পৰাপক্ষত মানে সিহঁতে গুড়ি কৰি দিব তেতিয়া সিহঁতি সোনকালে অতি সোনকালে খাই শেষ কৰিব আৰু খাই ভাল পাব বা থাকি ভাল পাব তেনেকে সেইখিনি কৰিলে দিলে তাৰপিছত ভাত খোৱাটো আপোনালোকক শিকাই দিলে আৰু তেনেকে দিয়াটো সুৰক্ষিতটো কৰাটো শিকাই দিলে আৰু কিবা ক'ব নেকি কওকচোন সেই দুখন মই অলপ আগতে কৈছিলো মানে ইয়াত কৰ্মচাৰী কিমান আছে আপুনি আপোনাৰ দুখনে চাই থাকিব 3খনটো 6খনটো উলিয়াই দিলো ওপৰত এই ৰসৰ যেতিয়া যিখিনি মানে ইয়াত থকা মুৰ্গীটো আছে লাহে লাহেটো ইয়াতে আমি দাঙি থলো লাহে সেইখিনিয়ে ভাগ কৰি দিলো ইয়াৰ এইখিনি নচুলো আমি এইখিনি নুচুব সেইখিনি কৰ্মচাৰী তাতে থাকিবই দিব এইখিনিয়ে ভাগ কৰি ল'লো বোলে মই বেছিকৈ দিব নোৱাৰিম ইয়াত কৰ্মচাৰী কম আছে কিন্তু এবাৰ বা দুবাৰহে উলিয়াম গোটেইখিনি উলিয়াই দিম তাৰ কেইবাজনী কুইন হ'লে বোলে সিবাৰ বোলে কৰ্মচাৰী বেছি আছে কুইন নাই সেই তাৰ সেইখন বান্ধি অকণমান ধোঁৱা দি বিচনীখনত এই বিচনীখনত মানে কুইন থকা বিচনীখনত এইবাৰ পৰাহে মৌ আনিব এইবাৰ মোৰ কুইন নাই কৰ্মচাৰী বেছি আছে এইবাৰ কুইনো আছে কৰ্মচাৰীও আছে কিন্তু কুইন বেছি আছে সেইবাৰলৈকে নিব লাগে এই কুইনজনী কাটি অকণমান আমি ধোঁৱা দি ইয়াৰ কৰ্মচাৰী অলপ লৈ দিম ইয়াৰ কৰ্মচাৰী ইয়াত দি দিলোগে ধোঁৱা দি দিব নহ'লে কিন্তু ইয়াত চেল এটা ওলাব সিহঁতি গ্ৰহণ কৰিবলৈ কোনো মন নকৰে মানে আপোনাৰ এই মাহৰ মহত কৰ্মচাৰী আছে মৌ আছে কিন্তু ইয়াত কুইন নাই বুজিছেনে ইয়াত কুইন নাই কিন্তু চেলো আছে ইয়াত কুইন আছে আৰু কুইন চেলো আছে এইবাৰ অকল এজনী কুইন আছে নহয় ইয়াত কুইন এজনী থাকিব নহ'লে মোৰ পৰা নাথাকে এজনী কুইন ইয়াত মাছ বি থাকিব ইয়াত এজনী থাকিব ইয়াত বোলে আৰু সৰু সৰু কাৰণে এনেকৈ বনোৱা নাই ইয়াত কিন্তু বহুত বনাইছে ইয়াতে এটা দুভাগ বা 3 ভাগহে কৰি দিলোঁ আৰুতো লাগে এতিয়া তেওঁ 5 বাৰ লাগে বুলি কৈছে ক'ৰ পৰা আজি আনি দিব ওচৰত আৰু মোৰ ওচৰত থাকিব লাগিব এবাৰতো আপুনি ভাগ কৰি আপোনাৰতো 10 বাৰ বা 5 বাৰ মোৰ আছে মই এবাৰহে আছে কোনো এবাৰ নাই ইয়াত ধোঁৱা দি ল'ব এইবাৰত কিবা দাঙি ল'লা ইয়াত বোলে কোন 3জনী আছে বুজিছেনে তুমি ভাল কৰিলেহে নাই কৈ বোলে থপা কাৰণে আছে বোলে 5জনী আছে অলপ তুমি কাটি দিব কাটি যদি জেগাত থ'বলৈ নাই তেতিয়া সিহঁতি নিদিব আৰু
কিন্তু আপোনাৰ এবাৰো মোৰ নাই আৰু যদি মোৰ যদি কুইন ভাগ কৰিবলৈ নাই এই এজনী কুইন বা দুজনী ৰখা সেইখিনি কাটি পেলাই বা তেওঁ ওচৰতে মই কুইন যে তোমাৰ বোলে ফোন এটা কৰিব হেল্ল' বোলে তোমাৰ কুইন লাগে নেকি মোৰ কুইন কিন্তু 4 দিনমান অলপ বেছি হ'ল তুমি লৈ যোৱাগে হা তেতিয়া তেওঁতো হয় মোৰ কুইন নাইকিয়া আছে তেওঁৰ পৰা লৈ কিন্তু দুপৰীয়া ৰ'দৰ তাপতে নি লগে লগে তাত দিব লাগিব কিন্তু 5 দিনলৈকে যদি থৈ যায় তেওঁ লগে লগে ৰ'দৰ তাপতে নি তেওঁলোকে মানে গৰম ভাত দিব পদ্ধতিটো আছে আপোনাৰ চলাই পা এটা কিন্তু খাৰটো এবাৰ ল'ব লাগিব আমাৰ প্ৰথমতে মই ট্ৰেইনিং দিওঁতে খাৰটো নেওয়াৰ কাৰণে কৈছো মই সেইটো আপোনালোকক কৈ দিছো যেতিয়া চলাই পাটোত মানে খাৰটো আছে ভিতৰতো চলাইটো বহাটো খায়ে থাকে সেইখিনি নহ'ব কিন্তু কিছুমানে কয় 20 লাখ ৰাখিছে বাঁহতে ভৰাই পেলাই সেই কুইনজনী এনেকে হেৰি কৰি বাঁহ এই কুইনজনী মৰি থাকিলে হয় এবাৰ 5 দিনা বোলে কুইনজনী মৰি থাকিলে ইয়াত বোলে নতুন কুইন এজনী দিব লাগে লাহেকৈ আপোনালোকে এইটো ডাক কাগজ দি ইয়াত দি দিব বুজিছেনে ইয়াত ডাক কাগজ দিব তাৰপিছত তলৰ ফালে আপোনালোকে মজুল লগাব এইখিনি সৰিয়হ চিজনৰ মজুল এইটো সম্পৰ্কে সম্ভৱ ইয়াতো লগালে আৰু এপাতো লগালে সৰু বেজি এটা ল'ব বেজি বা সৰু গজাল চবতে ইফালে ফুটাই দিব ইফালে ফুটাই দিব আৰু যাব নোৱাৰে এইটো চেম্বাৰটো ধুনীয়াকৈ ইয়াত হেৰি কৰি ল'ব বুজিছেনে পেকিং কৰি ল'ব তাৰপিছতে কুইনজনী খুৱাব জীৱিতজনীৰ কথা কৈছো মানে মই কুইন চেলটোৰ কথা কোৱা লাহেকৈ ভৰাই লৈ আপোনালোকে ইয়াত কুইনজনী লাহেকৈ এইফালে ভৰাই এইফালে আকৌ গুচি যাব তেওঁলোক ইয়াততো কাগজ চিলা আছে নহয় দুইফালে মৌজু লাগি আছে ইফালেও খাই আছে সেইটো তাইও এফালে ইমান এজনীয়ে থাকিব মই বেছি লগাব নালাগে ইফালে কিন্তু লগাই দিব সিহঁতি যেতিয়া ওপৰলৈ আহি মানে পটাপট চলাব বিদ্যালয় শুনে আপুনি মই বৰ ভালনে আপোনাৰ স্বাস্থ্যটো বৰ বেয়া আছিল মইতো খবৰ এটা ল'মগৈ বৰ্তাটো জ্বৰ এনেকৈ গন্ধ লৈ এইটো আমাক আহিলে দুজনী গন্ধ এইটো গন্ধ লৈ ল'লে সিহঁতি চিনা পৰিছে আৰু 5 দিনা মানে কাগজ খিলা বাতৰি কাগজ লৈ পটাপট ফুটাব বাতৰি কাগজ দিব তেতিয়া সৰু কাগজটো দিলেতো আগুৰি নলয় বাতৰি চিলাইটো আগুৰি ল'ব সেইটোতো স্কোৱাৰ লাগিবই এফুট বা এফুট লাগিবই আৰু তাৰপিছত সেই মানে ফুটাই দিলে তেতিয়া আপোনাৰ বৰ্তাৰ গাটো ভাল যেনেকেই হওক বৰ্তা ভাল আদৰি ল'বই আৰু সিটো যদি লগে লগে দি দিয়ে লগে লগে সিহঁতি বগা সেইজনী গন্ধটো পাই যাবতো লগে লগে মিক্স কৰি দিলে নাৰাখে সেই লগে লগে 5 দিনা চাব কাগজ কিবা সেইজনী তাতে আছে বৰ ভাল কথা সেইজনী কাজিয়া আপুনি চিনাকি কৰিছে নহ'লে মই চিনিয়ে পোৱা নাই সেই টিকিয়া ল'ৰাটো সেইটো মই চিনিয়ে পোৱা মই ক'লেহে আপোনাৰ চিনা পৰিচয় দিলে সেইটো হয় তেওঁ এইখিনি আকৌ এটা এইখিনি আমাৰ বৰ্তা আমাৰ দাদা বোলে মা আমুক বোলে বাইদেউ আমুক সেই তেনেকৈ সেইখিনি হয় তেতিয়া সেইখিনি মানে কোনজনী তালৈ যাব 5 দিন কিন্তু একেদিনাই নিদিব জীৱিতজনী তেনেকৈ দিলে আৰু কোন খেলটো ইয়াতো শিকাই দিলে ক'লো আৰু তেনেকৈ তাৰপিছত আৰু কিবা জানিবলৈ মন আছে ওচৰতে মই কাঠ ফালি থাকোঁ মোৰতো ফাৰ্নিচাৰ আছে ঘৰত মোৰ ঘৰলৈ কেতিয়াবা গ'লে গম পাব মোৰ ঘৰত একো নাইকিয়া নাই ফাৰ্নিচাৰ আছে হাৰ্ডৱেৰ দোকানী টেক্সটো আপুনি মোৰ গাঁৱৰ পৰা আহি ঘৰ চোতালত পেলাই আহি আমাৰ ভাই ককাই 5 জন আছে মোৰহে একো নাই মই চাকৰি এতিয়া কেইবছৰ খাটি ল'ব চাকৰি ইমানে নাই কিন্তু মইহে চবকে দাদাহঁতক বা ভাইটিহঁতক পৰামৰ্শ আমুকটো কৰে বা আগতে আপোনালোকৰ মাঝি তাত বা মোবাইলত তেওঁলোকক মই চব ঘৰলৈ মাতি আনি চবকে এটা হাৰ্ডৱেৰ দোকান খুলি দিলোঁ এটা তেলৰ দোকান খুলি দিলোঁ এটা মহিহাৰী এটা কাপোৰৰ দোকান মানে প্ৰতিটো মানে এটা আমি ৰাতিপুৱা আমি নিজে হাত পাব নালাগে উঠোন মোৰ লাপু এটা লাগে উঠোন বোলে মোক তিনিটা ৰাস্তা লাগে বোলে উঠোন আমি নিজে হাত পাব দৰকাৰ নাই কেতিয়াবা 3টা 2টা বজাত বোলে মোক তেল লাগে বোলে আমিতো বেমাৰ হ'লো তেল গৈ লাগিব সেই তেনেকৈ মানে প্ৰতিটো মানে বিভাগৰ মানুহ আমাৰ ঘৰত উপস্থিত লাগিবই হয় ভগৱানে কৃপা
আমি একেবাৰে ভিক্ষাৰী মানুহ আছিলোঁ এসময়ত। এতিয়া কিন্তু গাঁওখনকে খুৱাব পৰা আপোনালোকৰ আশীৰ্বাদত গাঁৱৰ বৰ্তাহঁতক বোলে বৰ্তা আহক বহক বুলি মানে ক্ৰিয়াখন দিব পাৰিছে। কিন্তু আমি এসময়ত ডলা বিক্ৰী পাম। সেই তেনেকৈ মানে হয় মানে প্ৰতিটো বিভাগৰ মানে মানুহ উপস্থিত হৈ কৰি আছে। তাৰপিছত আৰু কিবা হ'ল কওকচোন। মোৰ 7 বছৰমান হ'ল। হয়, মোৰ প্ৰথম পৰিকল্পনাটো কৈছোঁ। মই প্ৰথম মানে মোৰ এটা মানে মোৰ নিজে আহি পৰিছিলোঁ, নিজে আহিছিলে। এই সৰু মানে আমি ফাৰ্নিচাৰ কৰোঁ যে এনে বাচ্চা এটা বনাই থৈ দিছিলোঁ, ভঁৰালটোৰ ওপৰত থৈ দিছোঁ। তাৰ ভঁৰালটোৰ ওপৰত থওঁতে মানে মোৰ পৰা আহি পৰিলেহি। তাক কি কৰিব ওচৰৰ মানুহ আগে খেতি এনেকৈ খেতি খুন্দা খোৱা কোনে বৰ্তা এজনে কৈছে হ'ব তেনে তাৰ তেনেকৈ এজন দাদা IMP মানে সেইদিনা আহিছিলে দিলীপ গোহাঁই ছাৰ। তেওঁ মানে আমাৰ ঘৰলৈ গ'ল। তেতিয়া তোমালোকৰ ঘৰত বোলে মোৰ এটা তেতিয়া আছে ছাৰ বোলে মোৰ এটা আছে মনতো অলপ জড়িত কৰি আছোঁ আৰু এনেকৈ চাকৰিৰ লগতো নকৰা নাই মানে মই প্ৰতিটো কামতে কৰিব যাম আৰু মই মানে নকওঁ বুলি নকওঁ মানে নিচিনা হ'লেও মই যাম চেষ্টা কৰি চামেই মানে আমুকটো এইটো নোৱাৰিলোঁ না আজি নোৱাৰিলোঁ কি কাইলৈ পাৰিম কাইলৈ নোৱাৰিলে হ'লেও পৰহিলৈ পাৰিম কৰি চামেই বোলো চাওঁ বোলে সেই তুমি বোলে আমাৰ প্ৰশিক্ষণ এটা দিম তুমি যাব পাৰিবা নাই চাকেই নোৱাৰিম যাম বোলো। তাৰপৰা আমাৰ ধেমাজিত মানে এতিয়া 15 দিন ট্ৰেইনিং দিয়া আছে। এতিয়া মহেশ মহন্ত লখিমপুৰ চন্দ্ৰখোৱা গাঁও তাৰপৰা আৰু কিবা ভূঞা এজন আছিলে তেওঁ আহি আমাক 15 দিন ট্ৰেইনিং দিয়া আছে। 15 দিন ট্ৰেইনিং দিয়াৰ পাছত এটা বাকচ দিছে। এই বাকচৰ হ'লেও কম বন্ধ আছে মানে মই ইমান কথা কোৱা অভ্যাস নহয় যে সুধি গ'লে আমাক কৈ যাব পাৰোঁ। আজি প্ৰথমে এনেকৈ কথা কোৱা দেউতাহঁতক বা মাহঁতৰ আগত প্ৰথম মোৰ আজি আকৌ মই মানে নাজানো মানে কথা তেতিয়া মানে তেওঁ ক'লে ট্ৰেইনিংটো তুমি কৰিব পাৰিবা তুমি কিন্তু এনেকৈ 15 দিন তাৰ ল'লোঁ 15 দিন তেতিয়া আমাৰ এটা বাকচ দিছিলে। তেতিয়া ময়ো আনি পেলাই তেতিয়া মহেশ মহন্তৰ তালৈ যাব লাগিব লখিমপুৰ যাব লাগিব। তেতিয়া আমি লখিমপুৰত আমি এখন গাড়ী লৈছে ভাড়া কৰিলোঁ আমাক মানে চৰকাৰৰ ঘৰৰ পৰা পঠিয়াই গৈছিলে চৰকাৰৰ ঘৰৰ পৰা দিছিলে মোক এটা বাকচ আৰু এবাৰ ময়ো আনিব লাগিব। তেতিয়া মানে আনিছিলোঁ। তেতিয়া মই ভাবিলোঁ চাকৰি কৰিয়ে আছোঁ আকৌ স্কুল যাবই লাগে চবিতা কৰা মানুহে ৰাতিপুৱা স্কুল হাৰিবই লাগিব। এতিয়া মন চেনে আছে কাৰণে বোলে ছোৱালীকেইজনী হাৰি দিয়ে বা যা আপুনি হাৰিব লাগিছিলে মই হাৰিছোঁ বোলে মই কৰিব নোৱাৰোঁ বোলে তই আজি থাকিব নালাগে বোলে তই হায়াৰ ছেকেণ্ডেৰী পৰা তই ট্ৰেইনিং কামটো কৰি আনিবি তেনে মন চেনে মানে মোৰ মন কৰে মানে ছাৰসকলেও মন কৰে মোক চবিতা কামত লগাই নথয় মানে প্ৰাইভেট অফিচৰ কাম কৰিম সেইখিনি কৰি থকাৰ পাছত মানে তেনেকৈ পঠিয়াই কৰি আছোঁ তাৰপৰা একদম ডাইৰেক্ট লখিমপুৰ গ'লোঁ আৰু গাড়ী মানে 800 এখন লৈ আৰু 3জন গৈছোঁ আৰু কমে আমাৰ 2100 মান টকা খৰচ হৈছে। তাৰপৰা এইডোখৰতে আকৌ কিবা বঙালমাৰি বুলি কয় সেইডোখৰ ভয়ানক জেগা লখিমপুৰত সেইডোখৰ মানে কাটিম বুলি ক'লে কাটে মানে নিয়া জাতীয় মানে কাটে যদি নাজানো হ'ল ভাল হ'ল মানে তাতে গৰু চৰু কাটে মানে সেইডোখৰ কৈছে আপোনালোকে কিন্তু সেইডোখৰত অলপ চাই আহিব বুলি কৈছে। আমাৰ ভয়ো লাগিছে 3জনে গৈছোঁ আৰু সেইডোখৰ জেগা সিহঁতি পাৰ হৈ যাব লাগে 100 তাৰপৰা তেওঁ মৰম চালে থাকিলে কোনেও মাৰিব আমি কাজিয়া কৰিলেতো বৰ্তা মোক মাৰিব মোৰ দেউতাই মোক ভুল কৰিলে সেইটো মাৰিব হয় দেউতা এইটো মোক ভুল হ'ল যদি মই কৈ দিম বোলে আজি মই দেউতা আমুকটো খাই মাফ কৰি দিয়া বুলি ক'লে দেউতাকে মাৰিব নেকি হয় তই আজিৰ পৰা মোৰ তই আজিৰ পৰা নাযাবি দেউতা নকৰিবি সুধিলে ক'ব তেতিয়াহে মোক এই কথা ক'ব আহিছে বুলি কৈহে মাৰিব নহ'লেতো মোক নামাৰ দেউতা মোক আজি এনেকৈ লগৰজনক যদি মোৰ এনেকুৱা হ'ল দেউতা মোক মাফ কৰি দিয়া বুলি ক'লে কিমান তেতিয়াহ'লে বাপেকে যদি গোটেই যদি দুষ্ট হয় তেতিয়াহে বাপেকে মাৰিব নহয় এতিয়া মোক একোৱে নক'লে এইটো মই মাৰিয়ে পাৰিম এনেই তুলি তাৰ ডাঙৰ দীঘল কৰিলোঁ সেইটো ক'তনো যায় কি দাদা মই আজি আমুকলৈ যাওঁ দাদা মই আমুকত আছোঁ আপোনালোকে এতিয়া ভাতকেইটা খাওক তেতিয়া হয় মোৰ ল'ৰাটোৱে কৈ দিছে তেওঁ ফোন কৰি দিওঁ তই আদায় মাৰি থাক বাপেকে ফোন কৰি থাকিব হয় দেউতা মই আমুকটো কাম কৰি আছোঁ দেউতা মোক মাফ কৰি দিয়ক বাপেকে হয় ল'ৰাটোৱে কাম কৰি আছে কিবা এটা শিকি আছে মই আকৌ নহ'লে আহিম যেতিয়া এবাৰ আনি তেতিয়া মানে চালোঁ আকৌ সেইবাৰটো ট্ৰেইনিংটো ল'লোঁ আৰু তেওঁলোকে কৈছিলে চিচাৰ গ্লাছত তেনেকৈ গোহাঁই চাই এদিনা কৈছিলে সেইখিনি মই চালোঁ ৰং মই নিজে যেতিয়া আৱিষ্কাৰ কৰাটো সেইটো মই নিজে কৰি ল'লোঁ চেনি পানী চেনি দি চালোঁ মই সেইখিনি কিন্তু নিজে কৰোঁ মই কাৰোবাৰ শিকা নাই মই নিজে মানে শিকি আপোনালোকক কৈছোঁ
গোহাঁই ছাৰ যিখিনি কৈছে মানে তেওঁলোকে লখিমপুৰ তাৰ যিজন কৈছিলে টাইম খৰচ হোৱা তেওঁলোকে সেই তেনেকৈ কৈছিলে মই তেওঁ উদ্ভাৱন কৰিছিলোঁ যেনেকৈ কন্দু মাহতে সিহঁতি তেওঁলোকে মেচিন কিনি আনিব কৈছিল মেচিন এটাও পায় তাৰ হাতে পাইছে নাজানো অফিচলৈ কেতিয়াবা দিয়ে যিজনী সেই মেচিনত দিয়ে আকৌ মেচিনটো ভৰা আকৌ মেচিনটো তাত পানীত ভৰা কিবা না মই সেইটো আৱিষ্কাৰ কৰি চালোঁ যে আঠা লগা কুন্দাটো মই পুৰস্কাৰ পাইছোঁ লখিমপুৰ সেইটো মানে তেনেকৈ সেই কুন্দাটো দিয়া আছিলে তেতিয়া সেইটো পুৰস্কাৰ এই কন্দু মই কুন্দাত তেতিয়া সেই তেনেকৈ হেৰি কৰিলোঁ তেতিয়া এবাৰ পৰা আকৌ খালি দিলোঁ তেতিয়া আকৌ গোটেই মোক ফোনৰ নম্বৰ ল'লে তাৰ ময়ো লাগে বুলি ক'লে প্ৰথম মই লখিমপুৰ মই তালৈ দিলোঁ 10 বাৰ মোৰ মানে মই শিকাই দিলোঁ নেক্সট বছৰ মই অৰুণাচল পঠিয়ালোঁ অৰুণাচলৰ পৰা মই অৰুণাচল মানুহ জানিয়ে পইচাৰ কাৰণে ভয় নকৰে ৰসত মই 800 টকা কাৰণে লৈছিলোঁ 20 কেজি ৰস একেদিনা তেওঁলোকে গাড়ী নিছে আৰু গাড়ীত চব ফিটিং কিনে সিহঁতৰ আমাৰ মানুহ এটা গাড়ীত গৈছে সিহঁতৰ গাড়ীতে চব ফিটিং লৈ আহিছে মানে চব মানে তাক মানে চব সুৰক্ষিত হৈ আহিছে অৰুণাচল এতিয়া মোৰ ফোনৰ নম্বৰ তেওঁলোকে আছে আহিব আকৌ এতিয়া তেওঁলোকে আকৌ এতিয়া 30 বাৰ অৰ্ডাৰ হৈছে তেওঁলোকে আহিব আকৌ আমি এতিয়া আমি ভয় লাগিছে এতিয়া অৰুণাচলী মানুহ আহিছে আমি মইতো চোকা মোটা লোৱা হিন্দীটো কথা ক'ব নাজানো মইতো অসমীয়াতে পাম এতিয়া সিহঁতি হিন্দীত কয় তাৰ আকৌ এবাৰ অসমীয়া এটা মানে এডোখৰ পৰা লখিমপুৰ কিবা জেগাৰ পৰা লৈ আহিছে তাৰপৰা এনেকৈ কৈ আমি অসমীয়া ধুনীয়াকৈ পাতি দিছে তেনেকৈ মই লখিমপুৰৰ পৰা একে বছৰ মই 1.5 লাখ টকা অৰুণাচলৰ পৰা পাইছিলোঁ একে বছৰতে একে চাতে মই নেক্সট বছৰত মানে অৰুণাচলৰ পৰা আনিছোঁ এটা অৰুণাচলৰ অৰ্ডাৰটো পাই থাকোঁ প্ৰতি বছৰে সেই তেনেকৈ সেই মহৰ ভাগ কৰিব শিকিলোৱে সেই তেনেকৈ মই উপকৃত হৈ আছোঁ মহৰ কাৰণে আৰু মহৰ লগত মই প্ৰতিপালন কৰি মই চাকৰি হ'লেও মানে মই এই বিজনেছটো এৰি দিলোঁ সেইটো বহুত আনন্দ আৰু মানে মৰমীয়াল বস্তু আৰু মানে মৰম চেনেহটো তাৰপৰা আহে চাকৰিটো আপুনি আজি স্কুল গ'লোঁ হেৰি কৰিলোঁ আকৌ আপোনাক চাহ ক'ব বা কিবা ক'ব সপ্তাহত বা দিনত কিন্তু এইটো সদায় আমুকে কৰিব আমি মোৰ বা এনেকুৱা আছে তুমি আহাচোন আৰু কিছু লোকৰ মইতো ধনী মানুহৰ ঘৰতে আছে বা চাকৰিবিলাক মোৰ বা চাই দিয়ে কিন্তু 500 টকা মোক দি পঠিয়াই দিয়ে মৰমতে তুমি যে আহি যে ইমান কষ্ট কৰি আহি ইমান বিজি কামতো আহি যে এনেকৈ কৰি আছে আহি তুমি বোলে 500 টকাটো লৈ যোৱা আহি তেনেকৈ আগৰৱালা বোলে ধেমাজি টাউনতে আছে মানে পৌৰ ফণ্ডতে আগৰৱালা কিবা আৰু এটা আছিলে কুইন কিবা এই কিয় আছে তেওঁলোকৰ ঘৰত পইচা দিয়ে তেওঁ অৰুণাচলতে চাকৰি কৰিছিলে মই পুলিচৰ ভাগত সেই তেওঁ আহিলে তেনেকৈ দি পঠিয়াই তেনেকৈ আপুনি মোৰ পৰা মোৰ এটা কিনিলে সেইটো আনন্দ লাগে আকৌ আপোনালোকৰ ঘৰলৈ গ'লে সেই তেনেকৈ কৰি আনন্দ লাগে সেইটোৱে মানে চাকৰিতকৈ মানে এই তৃপ্তিটো বেছি হয় মৰম চেনেহটো বেছি আৰু মানে সদায় জনাব মোৰ মোৰ পৰা এনেকুৱা আছে সেইটোৱে ভাল লাগে হয় ই অকণমান তলত গোট হৈ যায় কিন্তু ইয়াৰ যদি ৰ'দৰ তাপত থৈ দিয়া হয় ই কিন্তু চব গলি যায় মানে সি ধুলীয়া হৈ যায় কিন্তু আপুনি যদি আকৌ যদি চেচুকতে থৈ দিয়ে ই ইমান ডখৰমান আকৌ গোটা হৈ যায় ৰস নিদিলে বোলে এবাৰ বোলে এখন চেনি পানী দিলে বোলে কিছু লোকে তেনেকৈ কৈ দিয়ে কিন্তু পোহাটোহে ক'লে চিনি পাব যোনে পুহিছে যোনে কৰ্মটো কৰি আছে বৰ্তা সেইসকলেহে বুজি পাব হয় এইটো চেনি দিয়া নহয় কিন্তু চেনি দিয়া হ'লে জিন্দাগী পানীয়ে হয় সি কেতিয়া গোটা আৰু এটা ৰস আছে আপোনাৰ মোক